নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, উপনিৰ্বাচন সমাপ্ত হ'ল, বিধানসভাৰ নিৰ্বাচন সমাপ্ত হ'ল, এগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে, শীঘ্ৰে আনগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। এই নিৰ্বাচনে বহু কেইটা আলোচনাৰ অৱকাশ দি গ'ল। এই আলোচনাৰ এই নিৰ্বাচনৰ যোগেদি পথ প্ৰশস্ত হ'ল নতুন সমীকৰণৰ, কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছে বহুকেইটা দাবী উত্থাপন কৰিলে, ইভিএমত দোষ দিলে, তাৰ সমান্তৰালকৈ ভোট সাব্যস্ত যিমান লোকে কৰিছিল তাতকৈ অতিৰিক্তভাৱে ভোট কাউণ্টিঙৰো অভিযোগ উত্থাপন হ'ল। তাৰ মাজতে বহুকেইটা প্ৰেক্ষাপট ৰচনা হোৱা পৰিলক্ষিত হ'ল। এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰেক্ষাপট, সমীকৰণ সলনি হৈছে নেকি? বিশেষকৈ ভাৰতবৰ্ষৰ মুছলমান সমাজ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে নেকি? যদি আকৰ্ষিত হৈছে, কিয় আকৰ্ষিত হৈছে? সামগ্ৰী সন্দৰ্ভত আমি বিভিন্ন সময়ত বিশ্লেষণ আগবঢ়াইছিলোঁ, কিন্তু এটা অন্যতম গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ সমষ্টিটো হৈছে কুন্দাৰ্কি সমষ্টি। উত্তৰ প্ৰদেশৰ 9টা যি সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰে এটা অন্যতম আছিল কুন্দাৰ্কিত 65% ইছলাম ধৰ্মী লোক, কিন্তু কুন্দাৰ্কিত 1993 চনৰ পিছত এইবাৰ এগৰাকী হিন্দু বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু তেওঁ 48% ইছলাম ধৰ্মী লোকৰ ভোট পাইছে। সামগ্ৰীৰ কথা বাদেই দিলোঁ, মহাৰাষ্ট্ৰত 20%তকৈ অধিক জনসংখ্যাৰ মুছলমান জনসংখ্যাৰ যিবোৰ সমষ্টি, সেই সমষ্টিকেইটাৰ সংখ্যা হৈছে প্ৰায় সেই সমষ্টিকেইটাৰ সংখ্যা হৈছে প্ৰায় 38টা। তাৰে 22টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয় সাব্যস্ত কৰিছে আৰু 35%তকৈ অধিক যিকেইটা সমষ্টি ইছলাম ধৰ্মী লোকসকলৰ, সেই সমষ্টিকেইটাতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিছে। এই যিবোৰ পৰিসংখ্যা, এই পৰিসংখ্যাবোৰ গ্ৰাফিক্সৰ যোগেদি আমাৰ টেলিভিশ্যনৰ পৰ্দাত দেখি থাকিব। প্ৰাসংগিক প্ৰশ্নটো, সমীকৰণ নতুন হৈছে নেকি? বিজেপিৰ কাৰণে এয়া নতুন প্ৰত্যাহ্বান নেকি? সেইবোৰ আলোচনা কৰিম। ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহেদী আলম বৰা, বিজেপিৰ মুখপাত্ৰ ঋতুব্ৰণ শৰ্মা, ৰাজনৈতিক বিশ্লেষক ডক্টৰ সঞ্জীৱ গোস্বামী, আৰু সামগ্ৰীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে মুজিবুৰ ৰহমান, অগপৰ নেতা। মই ষ্টুডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ। ডক্টৰ সঞ্জীৱ গোস্বামী, আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনে কি দেখুৱাই থৈ গ'ল, কি শিকাই থৈ গ'ল বুলি আপুনি ভাবে? মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বিজেপিয়ে যোৱাবাৰ যেতিয়া লোকসভাত তেখেতসকল হাৰিলে, তাৰপিছত তেখেতসকলে এটা মানে প্ৰত্যেক কমিউনিটি ৱাইজ বা গ্ৰাছৰুট লেভেলৰ এটা বেলেগ ধৰণৰ ষ্ট্ৰেটেজি কৰিলে। কাৰণ জাৰাংগাই যিটো মাৰাঠী আন্দোলন আৰম্ভ কৰিছিলে, সেইটো আন্দোলনটো বেলেঞ্চ কৰিবলৈ OBC কমিউনিটিটোৰ লগত তেওঁলোকে আৰু এটা সমীকৰণ আৰম্ভ কৰিলে। গতিকে জাৰাংগেৰ মাৰাঠীৰ লগত OBCটোৰ লগতে লগাই থ'লে। তাৰ লগতে বাকী যিবিলাক ষ্ট্ৰেটেজিকেল যিবিলাক হেৰি আছিল, আপুনি যেনেকৈ ক'লে মাইনৰিটি এৰিয়াটো, মাইনৰিটি পৰিসংখ্যাটো মই আকৌ পুনৰ দি দিছোঁ। 35% মুছলমান জনসংখ্যাৰ সমষ্টিকেইটাৰ সংখ্যা হৈছে 11টা। তাৰে সেইকেইটা সমষ্টিত 6টা বিজেপি প্লাছৰ হাতলৈ গৈছে আৰু 20%তকৈ অধিক মুছলিম পপুলেশ্যনৰ সমষ্টিৰ ভিতৰত 22টা বিজেপি প্লাছলৈ গৈছে, 13টা কংগ্ৰেছ প্লাছলৈ গৈছে। গতিকে মুছলিমসকল আকৰ্ষিত হৈছে নেকি? নহয়, মই এইখিনিতে কওঁ যে আপুনি যদি ভোট ক'ত কেনেকৈ গৈছে আপুনি যদি চাই, মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত কৈছোঁ, যোৱাবাৰ মহাৰাষ্ট্ৰত লোকসভাত বিজেপিয়ে ভোট পাইছিলে 26%, পইণ্ট ছামথিং। কেৱল বিজেপি, মই পইণ্টছখিনি বাদ দিছোঁ। আৰু শিৱসেনাই পাইছিলে শিন্দে 12%, আৰু NCPয়ে পাইছিলে 3%। কিন্তু এইবাৰ আপোনাৰ হেৰিয়ে পাইছে, বিজেপিয়ে এইবাৰো পাইছে 26%, শিৱসেনাই এইবাৰো পাইছে 12%, অলপ পইণ্টত ইফাল সিফাল হৈছে খালি। আৰু NCPয়ে কিন্তু পাইছে 9%, গতিকে NCPৰ 6% বাঢ়ি গ'ল। আৰু কংগ্ৰেছৰ যদি আপুনি চাই, তেতিয়াহ'লে কংগ্ৰেছৰ তাত শৰদ পাৱাৰৰ ভোট কমা নাই, কিন্তু শিৱসেনা আৰু কংগ্ৰেছৰ 11% ভোট কমিছে। সেইবোৰ পৰিসংখ্যাৰ সমীকৰণ, মই সেইটোৱে আপোনাক কৈ আছোঁ। এতিয়া কংগ্ৰেছ আৰু শিৱসেনাৰ যিটো ভোট কমিছে, সেইটো শিৱসেনাৰ ভোটটো শিৱসেনাৰ এগেইনষ্টত খঙতে তেওঁলোকক দিয়া নাই যে তহঁতে কিয় মানে কংগ্ৰেছৰ লগত হাত মিলালি। আৰু কংগ্ৰেছৰ ভোট যিটো আপুনি মুছলিমৰ কথা কৈ আছে, তাৰে এটা ডাঙৰ পাৰ্চেণ্টেজ NCPত গুচি গৈছে। কাৰণ বিজেপি আৰু শিৱসেনাৰ কিন্তু ভোট বাঢ়া নাই, ভোট বাঢ়িছে হেৰি। অৰ্থাৎ যিটো পৰিঘটনা সামগ্ৰীত বা কুন্দাৰ্কিত পৰিলক্ষিত হ'ল, মহাৰাষ্ট্ৰত সেই পৰিঘটনা পৰিলক্ষিত হোৱা নাই। ইছলাম ধৰ্মী লোকসকল ইয়াতে সামগ্ৰীত যিটো হৈছে, মুছলিমে বিজেপিক ভোট দিছে, কিন্তু তাত যে বিজেপিক ভোট দিছে সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু তাত মানে আমাৰ বিজেপি প্লাছক দিছে, এলায়েন্সটোক দিছে।
বিজেপি চক দিছে বা গতিকে এনচিপিক দিয়া বুলি মোৰ এটা সন্দেহ হয় কাৰণ এনচিপিৰহে 6% বাঢ়িছে লাৰ্জলি যদি আমি ধৰি লওঁ বিজেপিয়ে এক নতুন মুছলিম আউটৰিচ আৰম্ভ কৰিছে ধৰি ল'ব পাৰি নে নোৱাৰি বিজেপিয়ে অতি সম্প্ৰতি বিশেষকৈ অসমৰ যদি আমি প্ৰেক্ষাপট চাওঁ অসমত ইছলাম ধৰ্মী বংগমূলীয় মুছলমানসকলক আকৰ্ষিত কৰাৰ বিভিন্ন পন্থা তেওঁলোকে গ্ৰহণ কৰিছে বুলি অসমত মানে বিজেপিয়েতো সদায় সবকা সাথ সবকা বিকাশ আজিৰ কথা নহয় এইটো দীনদয়াল উপাধ্যায়ে তেতিয়া একাত্ম মানৱ দৰ্শনৰ কথা কওঁতে একাত্মতাৰ কথা কৈয়ে আছে গতিকে বিজেপিয়ে এই ইউনিটিৰ কথাটো সবকে কৈ আছে আৰু অসমৰ ক্ষেত্ৰত আপুনি 34-35% মুছলিম সমাজক বাদ দি এটা ৰাজনীতি চলাই ৰাখিব নোৱাৰে কিমান দিন চলাব আৰু সেইকাৰণে যোৱা লোকসভাত আপুনি দেখিছে যে সেকেন্ড আৰু থাৰ্ড ফেজত বিজেপিয়ে হঠাতে মানে মাইনৰিটি এৰিয়াত কেম্পেইন আৰম্ভ কৰিছে আৰু তেতিয়াৰ পৰাই বিজেপিয়ে চলাই আছে এইবাৰ যে মেম্বাৰশ্বিপ ড্ৰাইভটো হ'ল তেখেতসকলৰ হাতত একদম বুথ ৱাইজ ডাটা আহি গৈছে যে কোনটো বুথত কিমান মেম্বাৰ হৈছে মুছলিম মানুহ আৰু হিন্দু মানুহ আৰু যি মানুহ অৰ্থাৎ বিজেপিৰ কাৰণে এতিয়া 1971-1951 এটা ইস্যু নহয় তো সুপ্ৰিম কোৰ্টে সেটেল কৰিলে এতিয়া বিজেপিয়ে তেওঁলোকক নাগৰিক হিচাপে গণ্য কৰি তেওঁলোকক আৰু সেইকাৰণে বিজেপিয়ে এতিয়া এই যিটো মুছলিমৰ যিটো আউটৰিচ সেইটো মই মুছলিমৰ আউটৰিচ বুলি আজি নকওঁ কাৰণ 2014 পৰাই মুছলিম এৰিয়াবিলাকত বিজেপিয়ে কিবা নহয় কিবা দি আছে কাম কৰি আছে ভোটহে পোৱা নাই কিন্তু তেতিয়া আপোনালোকৰ তেতিয়া বিজেপিৰ ইস্যু আছিলে বা তেতিয়া বিজেপিৰ শ্লোগান আছিলে জাতি মাটি ভেটি সেই শ্লোগান পৰিৱৰ্তন হৈ এতিয়া সবকা সাথ সবকা বিকাশ হৈছে নেকি কেৱল অসমতে নহয় সমগ্ৰ বিজেপিয়ে ক'ব পাৰিব বিজেপি হয় মই আপোনাৰ ওচৰলৈ যোৱা নাই মই ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়াৰ পৰা সেই প্ৰশ্ন উত্তৰ ল'ম মই কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছোঁ মেহেদী আলম বৰা ডাঙৰীয়া মহাৰাষ্ট্ৰৰ প্ৰসংগও আছে আৰু মই যিটো প্ৰশ্ন উত্থাপন কৰিছোঁ এসময়ত চাহ শ্ৰমিকসকল বা ইছলাম ধৰ্মী লোকসকলে মূলতঃ বংগমূলীয় ইছলাম ধৰ্মী লোকসকল কংগ্ৰেছৰ ভোট বেংক আছিলে বা বিশ্লেষকসকলে ভোট বেংক আছিলে বুলি কয় এতিয়া চাহ শ্ৰমিকসকল বা আদিবাসীসকল তেওঁলোকে ইতিমধ্যেই কংগ্ৰেছক সমৰ্থন নকৰে বা নকৰা পৰিলক্ষিত হৈছে যোৱা কেইটামান নিৰ্বাচনত এতিয়া বংগমূলীয় ইছলাম ধৰ্মী লোকসকলো আপোনালোকৰ হাতত নাই গতিকে প্ৰত্যাহ্বান বহুকেইটা আছে 2024 কি কয় আপুনি চাওক গোটেই ভাৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিটোৱে কিন্তু মানে আনপ্ৰেডিক্টেবল আপুনি যিকোনো মুহূৰ্ততেই এটা তুংগত উঠি যায় আকৌ তাৰ পিছতে সলনি হয় এইটো কিন্তু স্বাধীনতাৰ পিছৰ পৰাই আমি দেখিছোঁ যে আপুনি কৈ দিব নোৱাৰে যে ভাৰতবৰ্ষৰ ৰাজনীতি অহা নিৰ্বাচনত এই দিশে যাব কাৰণ এনে কিছুমান জ্বলন্ত সমস্যা আহি পেলাই থিয় হৈ যায় যিটোত শাসক দলত থকা দলটোৱে তাৰ সঠিক সমাধান দিব নোৱাৰে বহু ঘটনা ঘটিছে এনেকৈ গতিকে অহা সময়ছোৱাত বেলেগৰ কথাটো আমি আলোচনালৈ নাযাওঁ এই মুহূৰ্তত সামগ্ৰী এটা সমষ্টি সামগ্ৰী সমষ্টিটোত কিন্তু বিশেষ কেইটামান দিশো আলোচনাৰ প্ৰয়োজন আছে যিটো মোৰ ইয়াত হয়তো মোৰ পক্ষে কৰা অসুবিধা কিন্তু সামগ্ৰী মুছলমানকে সমগ্ৰ অসমৰ বংগমূলীয় মুছলমানসকলে বা 71ৰ আগত অহা মুছলমান সামগ্ৰিকভাৱে যিসকলৰ নাগৰিকত্বৰ সমস্যাটো সমাধান হৈছে যিসকল ভাৰতীয় বুলি চিহ্নিত হৈছে তেওঁলোকে সামগ্ৰিক অনুসৰণ কৰিব বুলি আমি নাভাবোঁ প্ৰথম কথা নীতিগতভাৱে 1971 চনৰ পূৰ্বৰ সকল ভাৰতীয় হিচাপে শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ তাৰপিছতো কিন্তু সেইটো সুপ্ৰিম কোৰ্টে সমাধান কৰিছে কিন্তু অসম চৰকাৰৰ তাত কৰণীয় আছে NRC সাৱধান কৰি থৈ দিছে তেওঁলোকে NRC সেটেল নোহোৱালৈকে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াই সুযোগ পায় মুছলিমসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা যুক্তি আনি থিয় কৰায় গতিকে NRC সমাধানৰ ক্ষেত্ৰত এই চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে এই 1.5 বছৰে সেইটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব কাৰণ NRC বন্ধ কৰি থোৱা হৈছে সমস্যা সমাধান কিন্তু এতিয়াও হোৱা নাই মই আজিৰ আলোচনাৰ বিষয়টোলৈ আহি পেলাই ক'ব খুজিছোঁ যে মহাৰাষ্ট্ৰত আজি দেশজুৰি যিটো আলোচনা হৈছে সেইটো হ'ল যে তাত যিমানখিনি ভোট পৰিছে তাতকৈ 7.83% ভোট বেছিকৈ ওলাইছে কাউণ্টিঙত তাৰ এটা স্পষ্টীকৰণ দিছে মহাৰাষ্ট্ৰ নিৰ্বাচন আয়োগে নহয় জানো নিৰ্বাচন আয়োগে দিছে ইয়াত কিন্তু এইখিনিতো আৰু প্ৰশ্ন আছে যে ৰাতি 11:30ত 65.02% সেইটো ফাইনেল 11:30ত যিটো নিয়ম
ইলেকশ্যন কমিশ্যনে যিটো নিয়ম বান্ধি দিছে এইটো 65%(2) তাৰ আগতে 5টা বজাত আছিলে 58.22 সেইটো ঠিক আছে 65লৈ বাঢ়িল যিহেতুকে মানুহখিনি সোমাই থাকে কিন্তু প্ৰশ্নটো আহিছে এইটো যে কাউণ্টিঙৰ আগতে সেইটো গৈ 65ৰ পৰা গৈ 66.05 তাৰমানে 11:30 বজাৰ পিছতো ভোট যদি তাত দিয়া হৈছে সেই কথাবিলাক কিন্তু আপত্তিজনক কথা ইভিএম মেনিপুলেট হৈছে বুলি ক'ব বিচাৰিছে নেকি ইভিএম বাস্তৱিকতে অভিযোগ উত্থাপন হৈছে এতিয়া ইভিএম মেনিপুলেশ্যনৰ কথা ক'লে কয় কংগ্ৰেছ য'ত জিকিছে তাত মেনিপুলেশ্যনৰ কথা নাই প্ৰশ্ন আহিবই প্ৰশ্নটো এই কথাটো কয় কিন্তু ইয়াত ইভিএম মেনিপুলেশ্যনতো এই কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এটা কৌশলগত দিশ আছে তেওঁলোকে য'ত সৰু ৰাজ্য হয় তাত ইভিএম মেনিপুলেশ্যন নকৰি ডাঙৰ ৰাজ্যত তেওঁলোকে গোটেই কাৰবাৰটো কৰে এই সমস্যাটো দেখিছে যাৰ কাৰণে ঝাৰখণ্ডত এই অভিযুক্ত অহা নাই কিন্তু এই যে সংখ্যাটো বাঢ়ি গৈ আছে 7.83 লাখ যিটো সংখ্যা বাঢ়িছে 11:30 বজাৰ পিছত কিন্তু মই আপোনাৰ সেইটোৱে 5 লাখ ভোট সেইটোৱে 5 লাখ ভোট এই 5 লাখ ভোটৰ অনিয়মে 288টা সমষ্টিৰ 280টাতে মেনিপুলেশ্যন কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু কাইলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰিবই তাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে ইভিএমৰ মেনিপুলেশ্যন কৰিব নোৱাৰে বুলি বাৰম্বাৰ নিৰ্দেশ যোগে কৈছে আৰু ভাৰত সদৃশ এখন দেশ য'ত 100 কোটি জনসংখ্যা সেই 100 কোটি জনসংখ্যাৰ এখন দেশত বেলট পেপাৰলৈ পুনৰ ঘূৰি যোৱাটো কিমান প্ৰেক্টিকেল সেইটো কিন্তু এটা প্ৰশ্ন চিহ্ন গতিকে সেই দিশতো আলোচনা কৰাৰ অৱকাশ আছে আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্ব যিবিলাক দেশত যিবিলাক দেশৰ কিন্তু কম ইভিএম লৈ পেলাই ক'ব লগা আছে ইভিএমটো বাস্তৱিকতে ইভিএম লৈ কিছুমান নতুন প্ৰশ্ন আহিছে ইভিএম কণ্ট্ৰল কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতেকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নেতৃত্বত ইভিএম নিৰ্মাণকাৰী দুটা ইলেকট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এণ্ড ভাৰত ইলেকট্ৰনিক বেল আৰু ইলেকট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এই দুটাৰ কিন্তু বৰ্ড অফ ডাইৰেক্টৰ্ছৰ মেম্বাৰ বিজেপি এজন নেতা মনসুখ ভাই খাজাৰিয়া আজি মনসুখ ভাই খাজাৰিয়া লৈ পেলাই যিবিলাক প্ৰশ্ন আহিছে তেওঁ বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতা তেওঁ বৰ্ড অফ ডাইৰেক্টৰ্ছত আছে য'ত ইভিএম নিৰ্মাণ কৰা হয় এই কথা বতৰাবিলাক কিন্তু দেশজুৰি আলোচনা বিষয় ইভিএম নিৰ্মাণ কৰা দুটা প্ৰতিষ্ঠান বেল ভাৰত ইলেকট্ৰনিক্স লিমিটেড আৰু ইলেকট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ বিজেপিৰ সদস্য আছে এই প্ৰসংগটো উত্থাপন কৰিলে আপুনি আমাৰ এখন মঞ্চত মই বিষয়টো আগবঢ়াই লৈ যাম বিজেপিৰ মুখপাত্ৰ আছে অসম গণ পৰিষদৰ মুখপাত্ৰ আছে ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া এই বিষয়টো আমি উত্থাপন কৰিছোঁ এখন মজিয়াত আৰু আৰম্ভণিতে এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ বিজেপিৰ প্ৰতি ইছলাম ধৰ্মী লোকসকল আকৰ্ষিত হৈছে নেকি এতিয়া মাটি ভেটি ৰক্ষাৰ শ্লোগান আপোনালোকে বন্ধ কৰি সবকা সাথ সবকা বিকাশৰ শ্লোগানেৰে ইছলাম ধৰ্মী লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে নেকি এনআৰসি কথাটো তেখেতে ক'ব বুলি শৰ্মা ডাঙৰীয়া হয় আপুনি ইভিএমৰ প্ৰসংগটোও আছে আপুনি প্ৰত্যুত্তৰ দিব আপোনাক অনুৰোধ মই ইভিএমৰ কথাটোৱে কৈ লৈছোঁ ঠিকে হয় মহামান্য উচ্চতম ন্যায়ালয়ে ইভিএমৰ ক্ষেত্ৰত যি স্পষ্টতাৰে ওৱান্স ফৰ অল আহিব লগা সকলো দিনৰ বাবে এটা স্পষ্ট ধাৰণা দিছে যে কোনো পদ্ধতি ইভিএম বিৰোধী পক্ষে অনা যি অভিযোগ আছে সেই ধৰণে মেনিপুলেট কৰাটো সম্ভৱ নহয় তাৰপিছত মই ভাবোঁ তাৰপিছত যদি আমি এই লৈ আলোচনা কৰোঁ তেনেহ'লে সেইটো মই নাজানো সেইটো কিমান যুক্তিসংগত হ'ব মই তথাপিতো সন্মানীয় মেহেদী আলম বৰা ডাঙৰীয়াক মই অনুৰোধ জনাম আপোনালোকৰ দলেই হওক বা বিভিন্নজনে বিভিন্ন সময়ত যিবোৰ অভিযোগ আনিছিল সেই অভিযোগৰ 0.1% সত্যতা ইলেকশ্যন কমিশ্যনে হওক বা সুপ্ৰিম কোৰ্টৰ সন্মুখত কোনেও দাখিল কৰিব পৰা নাই বা দাঙি ধৰিব পৰা নাই আৰু মহামান্য উচ্চতম ন্যায়ালয়ে কনভিন্সড যে ভাৰতৰ নিচিনা এখন দেশত ইভিএম যি প্ৰক্ৰিয়াৰে গোটেই নিৰ্বাচনী পদ্ধতিটো হয় বা ইভিএম মেনুফেকচাৰিঙৰ পৰা আৰম্ভ কৰি টেকনিকেল ৰিলেটেড যিখিনি বস্তু আছে গোটেইখিনি বস্তু চালি যাইছে তাত কোনো পদ্ধতি মানে এই ধৰণৰ খেলি মেলি হোৱাৰ অৱকাশ নাই বুলি এটা স্পষ্ট মত দিয়াৰ পিছত আৰু এইবোৰ চব অপ্ৰাসংগিক বুলি আৰু কিছু নিৰ্দেশো দিছে দ্বিতীয় স্থান আৰু তৃতীয় স্থানত থকা প্ৰাৰ্থী এপ্লাই কৰিব পাৰে সেইবোৰ আছে সেইবোৰ থাকিব সেইবোৰ আমি মানিব লাগিব সেইবোৰ অৱকাশ এতিয়াও আছে এতিয়াও ইভিএমত বহুত কথা আছে ভিভিপেটৰ কথা আছে সেইবোৰ আছে তথাপিতো আমি এটা কংগ্ৰেছৰ এটা চিধা চৰিত্ৰত মানে হৈছেগৈ তেওঁলোকে যেতিয়া হাৰে তেতিয়া অজুহাত বিচাৰি পায় এতিয়া সৰু ৰাজ্যৰ কথা কৈছে তো হাৰিয়ানা এখনো মহাৰাষ্ট্ৰৰ তুলনাত হাৰিয়ানাখনো সৰু ৰাজ্য কিন্তু হাৰিয়ানাতো যেতিয়া তেওঁলোকৰ বিপৰ্যয় ঘটিল
তাতো তেওঁলোকে EVM-ৰ কথাটো আনিছিল সৰু ডাঙৰ ৰাজ্যৰ কথা নাই জনসাধাৰণৰ যিটো ৰায় দিয়ে সেই ৰায়টো আমি সকলোৱে মানি ল'ব লাগে এতিয়া আহোঁ আচল আজিৰ যিটো বিষয় জাতি মাটি ভেটিৰ কথা কৈ বিজেপি শাসনলৈ আহিছে আৰু আমি জাতি মাটি ভেটিৰ ক্ষেত্ৰত আমাৰ যিটো দায়বদ্ধতা সেই দায়বদ্ধতাৰ পৰা আমি 1 ইঞ্চিও ইফাল হোৱা নাই আৰু আগলৈও নহ'ম আৰু এই কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছ মুহূৰ্তৰ পৰাই আৰু তাৰ আগতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰ যে চৰকাৰলৈ আমি আহিলোঁ সেই সময়ছোৱাৰ পৰা পিছলৈ আৰু ত্বৰান্বিত হ'ল আমি ৰাজনৈতিকভাৱে লোৱা প্ৰতিটো সিদ্ধান্ত চৰকাৰ আওতাত থকা ৰাজনৈতিকভাৱে লোৱা প্ৰতিটো সিদ্ধান্ত সেই সিদ্ধান্তবিলাকৰ কাৰ্যকৰী ৰূপে কিন্তু প্ৰতিটো কথাতে প্ৰতিফলিত কৰে যে এইখন চৰকাৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ উদাহৰণ মই দিছোঁ কেইটামান একেখিনি কথাকে আমি সদায় কৈ থাকোঁ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰক মাটি বিতৰণ কৰাটো কংগ্ৰেছেও কৰিব পাৰিলে কিন্তু বিজেপিয়ে যি ধৰণেৰে যিটো ব্যাপক পৰিসৰত এই কাম আৰম্ভ কৰিছোঁ আজি বসুন্ধৰা 1, 2, 3ৰ মাধ্যমেদি যিখিনি সুবিধা কৰি দিয়া হৈছে আজি আমি জাতীয় অস্তিত্ব জাতীয় মানে সভ্যতা কৃষ্টি সংস্কৃতিৰ কথাবিলাক কওঁ অসমত অসমীয়া চিৰকালৰ বাবে সকলোবিলাকৰ প্ৰভুত্ব বৰ্তি থাকক তাৰ বাবে আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদাই হওক আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰতে হওক বা বীৰ চিলাৰায় বীৰ লাচিত বৰফুকন শংকৰদেৱ আমি বিশ্ব মানচিত্ৰ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰতে হওক মই একাধিক্ৰমে যদি ক'বলৈ যাওঁ দীঘলীয়া হ'ব এতিয়া আহোঁ যে কংগ্ৰেছে স্বাধীনোত্তৰ পিছতে মানে দেশ বিভাজন হোৱাৰ পিছৰ পৰাই কংগ্ৰেছ আৰু বিৰোধীয়ে এনেকুৱা এটা ধাৰণা দিছিল যে মুছলমানসকল বিজেপিৰ লগত নাই সেই ধৰণৰ এটা কথা আছিল কিন্তু আমি প্ৰথমতে আমাৰ প্ৰথম আমি যেতিয়া আছিলোঁ জনসংঘৰ পিছত যে বিজেপি যেতিয়া আমি হ'লোঁ আমাৰ জনসংঘৰ এজন প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ যিটো আমাৰ আপ্তবাক্য যে অন্ত্যোদয়া যে সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ উত্থান যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমাৰ এই গোটেই কথাবিলাক মিছা গতিকে আমাৰ সেই মূল মন্ত্ৰ সৰুগত কৰি বিজেপিৰ গোটেই কথাবিলাক আগবাঢ়ে আৰু আমি কথাবিলাক কেৱল শ্লোগানতে সীমাবদ্ধ নাৰাখোঁ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সেইখিনি জানি কিন্তু প্ৰাসংগিক প্ৰশ্নটো যদি অসমৰ প্ৰসংগ উত্থাপন কৰোঁ এতিয়া 1971 চনৰ পূৰ্বৰ যিসকল ভাৰতৰ নাগৰিক পূৰ্ববংগীয় ইছলাম ধৰ্মী লোকসকল আমাৰ যি সভ্যতা সংস্কৃতিৰ কাৰণে তেওঁলোক ভাবুকি নহয় নেকি চাওক সেইটো এটা সুকীয়া বিষয় যিসকল ভাবুকি এতিয়াও ভাবুকি সেইকাৰণে আমাৰ এটা কথা স্পষ্ট কথা যোৱা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে আপোনালোকে কথাটো খুব উচতাইছিল তাৰমানে আমাক বিৰোধীও এতিয়াও কয় যে আমি কৈছিলোঁ যে আমাক মুছলমানৰ ভোট নালাগে বুলি এসময়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল সাংকেতিক ৰূপত তেওঁ এই কথা বুজাব বিচাৰিছিল যে যি ধৰণে কংগ্ৰেছে এটা বিশেষ সম্প্ৰদায়ক মানে ইছলাম ধৰ্মী সম্প্ৰদায়ক তেওঁলোকে ভয় ভাবুকি তুষ্টিকৰণ সকলো ফালৰ পৰা তেওঁলোকে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ যিটো চল তেওঁলোকে লৈছিল আৰু সেইধৰণে দীঘলীয়া কালৰ বাবে তেওঁলোক শাসনত বৰ্তিও থাকিল বিজেপিয়ে কিন্তু চল চাতুৰিৰে নহয় আমি প্ৰথমে সবকা সাথ সকলোৱে সহায় লৈছোঁ সবকা বিকাশ সকলোৰে বিকাশ কৰিছোঁ আজি অসম তথা ভাৰতৰ প্ৰতিটো আমি যিবোৰ আঁচনি সেই আঁচনিৰ সুফল আজি কোনো হিন্দু মুছলিম নাই প্ৰতিগৰাকী ভাৰতীয় সমানভাৱে পাবলৈ সক্ষম হৈছে য'ত আজি চামগুৰিৰ ব্যতিক্ৰম নহয় বিহালীৰ ব্যতিক্ৰম নহয় বা চিডলিৰ ব্যতিক্ৰম নহয় গতিকে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে যেতিয়া বুজি পাইছে যে বিজেপিয়ে উন্নয়নৰ ক্ষেত্ৰত ক'তো কোনো ধৰণৰ পাৰ্চেলিটি কৰা নাই গতিকে সবকা সাথ লোৱাৰ বাবে সবকা বিকাশ হৈছে সবকা বিকাশ হোৱাৰ বাবে সবকা বিশ্বাস জন্মিছে আৰু সেই বিশ্বাস জন্মিছে বাবে এই সংখ্যালঘু মানুহে আমাৰ প্ৰতি তেওঁলোকৰ আমাৰ সমৰ্থন ক্ৰমান্বয়ে বৃদ্ধি পাইছে ইয়াত আমি ভয় ভাবুকিও দিয়া নাই চল চাতুৰি কৰা নাই তুষ্টিও কৰা নাই আমি এতিয়াও কওঁ আমাক সেই ধৰণৰ মানুহৰ ভোট নালাগে যিসকলে বাল্য বিবাহ সমৰ্থন কৰে আমাক সেই মুছলমানৰ ভোট নালাগে যিসকলে 3 তালাকক সমৰ্থন কৰে আমাৰ সেই মুছলমানৰ ভোট এতিয়াও নালাগে যিসকলে মানে সন্ত্ৰাসবাদী এজন নিহত হ'লে সন্ত্ৰাসবাদী নিহত হ'লে ইয়াত তেওঁলোকে দুখ প্ৰকাশ কৰে 370 যেতিয়া আঁতৰি গ'ল যিসকল মুছলমানে বিৰোধ কৰিছিল সেই ধৰণৰ মানুহৰ ভোট এতিয়াও আমাক নালাগে কিন্তু আমি প্ৰতিগৰাকী সেইগৰাকী ভাৰতৰ ভোট আমাক লাগে হিন্দু মুছলমান প্ৰমুখ মানে ভেদে যিসকলে সঁচা অৰ্থত ভাৰতক নিজৰ মাতৃভূমি বুলি গণ্য কৰে গতিকে তাতে স্পষ্ট আমি উন্নয়ন কৰিছোঁ আমি জাতি মাটি ভাতি সমান্তৰালভাৱে আগবঢ়াই লৈ সামগ্ৰিকভাৱে অসমখনক আগবঢ়াই সেইকাৰণে আমাৰ সমৰ্থন বৃদ্ধি হৈছে আৰু বৃদ্ধি পাব এটা বাক্য তেওঁ চলে গৈ তেখেতে কোৱাৰ কথা মই এটা বাক্য সংক্ষেপত তেখেতে কৈছে সবকা বিকাশ সবকা সাথ এই যে এই কি কয় সোণাপুৰত যে বাছি মুছলমান মানুহৰ উচ্ছেদ কৰিলে আৰু একেধৰণৰ মাটি দখল কৰি থকা অন্যান্যসকলক নকৰিলে সেইটো কি সবকা সাথ সবকা সমানাগৰে উচ্ছেদ আপুনি আপোনালোকে সিলেক্টিভলি কৰিলে আপোনালোকৰ চৰকাৰখনে সেই অভিযোগ মেহেদী আলম বৰা প্ৰশাসনে কৰিছিলে উচ্চতম ন্যায়ালয় মই আহিম মই ৰহমান ডাঙৰীয়া অসম গণ পৰিষদৰ ৰহমান ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি মন্তব্য প্ৰকাশ কৰিব ইতিমধ্যে আপুনি সকলোৰে মন্তব্য শুনিলে আৰু মই আৰম্ভণিতে যিখিনি কথা কৈছিলোঁ আলোচনাটোৰ আঁত ধৰিবলৈ সেইখিনি কথা আপুনি শুনি আছিলে কি মন্তব্য প্ৰকাশ কৰিব ক্ৰমান্বয়ে ইছলাম ধৰ্মী লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে নেকি বা অসম গণ পৰিষদৰ প্ৰতি বা অসম গণ পৰিষদৰ ভোট বেংক এটা তেওঁলোকৰ মাজত আছিলে গতিকে
বিজেপিৰ প্ৰতি আপোনালোকৰ মিত্ৰ দলৰ প্ৰতি আকৰ্ষিত হৈছে বুলি ভাবে নেকি? হয় পাৰ্থতা, মানে কথাটো হ'ল যে ইমান দিনে মুছলমানসকলক কংগ্ৰেছে যি ধৰণে ভয় দেখুৱাই আছিলে, আমি সৰুৰে পৰা শুনি আছিলোঁ যে আমি কংগ্ৰেছক ভোট দিব লাগিব, নহ'লে বেলেগ দল আহি IMDT এক্ট বাতিল কৰি দিব। IMDT এক্টৰ ভয় আমাক দেখুওৱা হৈছিলে বহু বছৰ। যেতিয়া IMDT এক্ট বাতিল হৈ গ'ল, তাৰপিছত কিন্তু আমাৰ মুছলমান সমাজৰ কোনো ক্ষতি নহ'ল। তাৰপিছত আৰু এটা ভয় আমাক দেখুৱাই আছিলে তেওঁলোকে যে হয় 71 যদি কৰিব লাগে তেতিয়া কংগ্ৰেছে কৰিব, অন্য দল পাৱাৰত আহিলেই 51 হৈ যাব। 51 হৈ গ'লে মুছলমানসকল বহুত মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা যাব। কিন্তু এইবাৰ যিহেতু আমাৰ উপ নিৰ্বাচনৰ আগে আগে মাননীয় উচ্চতম ন্যায়ালয়ে যেতিয়া ৰায় দিলে যে 71ৰ 25 মাৰ্চৰ যেতিয়া আমাৰ সময়সীমা যেতিয়া নিৰ্ধাৰণ কৰি দিলে, তেতিয়া অসমৰ মুছলমানসকলে এটা সকাহ পালে। আজি অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিটো আমাৰ এনেকুৱা এটা পৰিস্থিতি নাথাকিলেহেঁতেন যদি এই ৰায়টো 51 হৈ গ'লহেঁতেন। গতিকে অসমৰ মুছলমানসকলে আমি যেতিয়া ইলেকশ্যনৰ সময়তে হওক বা বিভিন্ন সময়ত আমাৰ সমাজত যেতিয়া আমি সভা সমিতিবিলাক কৰি থাকোঁ, তেতিয়া ৰাইজে আমাক কয় যে এই বিজেপি চৰকাৰৰ দিনতে আমাৰ 71 হ'ল। বহুতে আমাক কৈছিলে এইবাৰ নিৰ্বাচনৰ সময়ত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ দিনত আৰু মাননীয় নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে অসমৰ মুছলমানসকলে এটা ন্যায় পালে যে 1971ৰ 25 মাৰ্চ আমাৰ বিদেশী চিনাক্তকৰণৰ সীমা হ'ল। গতিকে বহুত মানুহে আমাক ক'ব বিচাৰিছিলে যে যিটো আমাক ৰায় এইবাৰ আমি যিটো পালোঁ, এইবাৰ যদি আমি বিজেপিক এবাৰ নহয় দুবাৰ নহয় আগন্তুক 5টা ইলেকশ্যনতো যদি আমি বিজেপি চৰকাৰক যদি ভোট দিওঁ, বিজেপি মিত্ৰজোঁটক যদি ভোট দিওঁ, তেতিয়াহ'লেও কিন্তু আমাৰ যে তেওঁলোকৰ যিটো দাবী কৰিব পাৰিব সেইটো কিন্তু পূৰণ নহ'ব। গতিকে এইবাৰ এতিয়া অসমৰ মুছলমানসকলে বুজি পাইছে যে হয় মুখেৰে বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন সময়ত বিভিন্নজনে কয়, কিন্তু কামৰ ক্ষেত্ৰত কিন্তু মুছলমান সমাজ আমি ক'তো পিছ পৰি থকা নাই। আপুনি চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনিৰ কথা কয়, অৰুণোদয়ৰ কথাই কয়, ৰেচন কাৰ্ডৰ কথাই কয়, প্ৰধানমন্ত্ৰী চৰকাৰী যিবোৰ আঁচনি, সেই আঁচনিসমূহত ইছলাম ধৰ্মী লোকসকল, অসমৰ ইছলাম ধৰ্মী লোকসকল বঞ্চিত হোৱা নাই। অসমৰ ইছলাম ধৰ্মী লোক 34-35% মান আছে 2021। হয়, নহয় মোৰ প্ৰশ্নটো ৰহমান ডাঙৰীয়া, কিন্তু বিজেপি যেতিয়া শাসনলৈ আহিছে বা বিজেপিয়ে যেতিয়া নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে, তেতিয়া কিন্তু বিজেপিৰ সেই প্ৰাৰ্থীৰ তালিকাত ইছলাম ধৰ্মী প্ৰাৰ্থী দেখা পোৱা নাযায়। বা বিজেপিৰ কেবিনেট যিমানবোৰ ৰাজ্যত বিজেপিৰ চৰকাৰ আছে, সেই ৰাজ্যসমূহৰ মন্ত্ৰীৰ তালিকাখন চালে ইছলাম ধৰ্মী লোকসকল পোৱা নাযায়, আপুনি কেন্দ্ৰীয় কেবিনেটখন চালে। গতিকে আঁচনিসমূহ লাভ কৰি ইছলাম ধৰ্মী লোকসকলে, কিন্তু ৰাজনৈতিকভাৱে যি এক অধিকাৰ পাব লাগে, সেই অধিকাৰ পাইছে বুলি আপুনি ভাবেনে? পাৰ্থৰা, মই ইমান ডাঙৰ নেতা নহয়, ষ্টুডিঅ'ত আমাৰ ডাঙৰ ডাঙৰ নেতাসকল তাতে বহি আছে, মই গ্ৰাউণ্ড লেভেলত কাম কৰা মানুহ। এতিয়া মই চামগুৰিৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ ইয়াত যিজন আমাৰ প্ৰতিনিধি আছিলে বা তেখেতৰ পিতৃ প্ৰতিনিধি আছিলে 10 বছৰ, ৰকিবুল হুছেইন ডাঙৰীয়া 25 বছৰ আছিলে। এই 35 বছৰ কালত কিন্তু আমাৰ চামগুৰিৰ পৰা আমাৰ স্থানীয়ভাৱে কোনো নেতা, আমাৰ AGPৰ পৰাই কয়, বিজেপিৰ পৰাই কয় বা কংগ্ৰেছৰ পৰাও কোনো নেতা কিন্তু তেওঁলোকে জন্ম হ'বলৈ দিয়া নাছিল। আজি যদি আমি চামগুৰিৰ পৰা কোনো মুছলমান মানুহে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিলোহেঁতেন, যদি বিজেপিয়ে আমাক নিদি পেলাই ইয়াতে প্ৰফুল্ল কুমাৰ মহন্ত, জিতু গোস্বামী ডাঙৰীয়া, তাৰ পৰৱৰ্তী সময়ত অনিল শইকীয়া ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছে, তেনেকুৱা হ'লে আমি ক'ব পাৰিলোহেঁতেন যে আমাৰ মুছলমানসকলক ডিপ্ৰাইভ কৰি তেওঁলোকে হিন্দুসকলক দিছে। কিন্তু আমি ইয়াৰ পৰা প্ৰাৰ্থিত্ব বিচৰাই নাই। আমাৰ লগতে লাগি থকা ৰূপহী কয়, ঢিং কয়, বটদ্ৰৱা কয়, আমি কিন্তু প্ৰাৰ্থিত্ব তেনেকৈ বিচৰা নাই। বাকী অসমৰ প্ৰেক্ষাপটত যিসকল আছিলে তেওঁলোকৰ পৰা মই এটা কথাই মই আপোনালোকক জনাব বিচাৰিছোঁ যে বিজেপি দলে আচলতে প্ৰাৰ্থিত্ব দিয়াৰ সময়ত যিসকলৰ জিকাৰ সম্ভাৱনা থাকে বা অগপ দলেও যিসকলৰ জিকাৰ সম্ভাৱনা থাকে, তেনেকুৱা প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিয়া হয়। যদি মই ধৰক প্ৰাৰ্থিত্ব বিচাৰিলোঁ, কিন্তু মোৰ জিকাৰ কোনো সম্ভাৱনাই নাই,
মোক প্ৰাৰ্থিত্ব দিয়া মানে মই হাৰি থাকিম গতিকে মোক কেলেই দিব এতিয়া বেলেগ এজন যদি উপযুক্ত প্ৰাৰ্থী থাকে তেখেতকে প্ৰাধান্য দিব সেইটো মই ভাবো ৰহমান ডাঙৰীয়া বহুকেইটা গুৰুত্বপূৰ্ণ আপুনি মন্তব্য কৰিছে পুনৰ আপোনাৰ ওচৰলৈ আহিম বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মেহদি আলম বৰা ডাঙৰীয়া কথা কৈব খুজিছো 71 বিজেপিয়ে দিলে 71 আৰু আইএমডিটি বাতিল হোৱাৰ পিছত এই বিষয়টো লৈ পেলাই মই ক'ব খুজিছো তেখেতে কৈছে যে বৰ আত্মসন্তুষ্টিৰে কৈছে যে বিজেপিৰ দিনত বিজেপিয়ে 71 কৰি দিলে এইটো সুপ্ৰিম কোৰ্টে কৰিছে মই অসমৰ ৰাইজৰ গেটতে কৰিছো তেখেতে কিমানখিনি খবৰ ৰাখিছে মই নাজানো এইটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট অসম চৰকাৰে এফিডেভিটত 71 বিচাৰিছিলে সেইটোতো অসম চৰকাৰে বিচাৰিছিল নাই সেইটো অসম চৰকাৰৰ প্ৰতিনিধিয়ে ক'ব কিন্তু ঘটনাটো হ'ল যে 71 টো সুপ্ৰিম কোৰ্টৰ জাজমেন্টত আহিছে সেইটো চৰকাৰী জাজমেন্ট নহয় আৰু 2 নম্বৰ কথাটো হ'ল এই জাজমেন্টটো উলিয়াবৰ কাৰণে 71ৰ পক্ষত তাত যিসকলে কেছটোৰ পক্ষ হৈছিলে তেওঁলোকে কেইবা লাখ টকা খৰচ কৰিব যাওঁতে তাত কিন্তু বিজেপি দল বা বিজেপি চৰকাৰৰ কোনো অৰিহণা নাছিল কি ক'ব বিচাৰিছে গতিকে তেখেতে যে ক'ব খুজিছে স্পষ্ট হোৱা নাই কেইবা লাখ টকা কি ক'লে আপুনি তাত যে ডাঙৰ উকিল ধৰা হৈছিলে এই কেছটোত হয় য'ত 71 জাজমেন্ট দিয়া হৈছে হয় সেই কেছটো কোনসকলে মানে জুজ কৰিছিলে তাত গৈ পক্ষকেইটা আমছু জমিয়ত ইত্যাদি কৰি অসংখ্য সংগঠন সেই সংগঠনসমূহে যদি ব্যয়বহুল এইটো কেছ আজি বহু 11 বছৰ ধৰি চলিছে এই কেছটো কৰাৰ ফলতহে আৰু এটা কথা যে তেখেতসকলে যিজন ব্যক্তিক সমালোচনা কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়া এই গোচৰটো ৰকিবুল হুছেইন ডাঙৰীয়াই 71ৰ পক্ষত যোৱা উকিলসকলৰ ব্যয় অধিকাংশ ব্যয় কৰিছে গতিকে ইমান অকৃতজ্ঞ হ'ব নাপায় মুজিবুৰ ৰহমান ডাঙৰীয়া আপুনি বস্তুটো আপোনালোকৰ সমষ্টিগত কথা নহয় গোটেই অসমৰ মুছলমানৰ উচ্চতাই অকৃতজ্ঞতাৰ কথা নহয় আপুনিতো ৰকিবুল হুছেইনৰ পিছে বছৰ ঘূৰি ফুৰিছে আমিতো দেখিছো আপুনি ক'লে কি তেওঁলোকে এতিয়া আপুনি সুবিধা ল'ব লাগে চব বেয়া জনোৱাৰ পিছতে কিমান সুবিধা পাতি ঘূৰি ফুৰা মানুহ আপুনি গোটেই সমষ্টিক মিছগাইড কৰিছে কৰা নাই আপুনি কৰিছে ডাঙৰীয়া চামগুৰি সমষ্টি চামগুৰি আপুনি ধোৱাতুলৰ কৃপা এতিয়া বিজেপি কৰি এজিপি কৰি আপুনি ধোৱাতুলৰ কৃপা হৈ গ'ল এই যে 3টা দশক ধৰি পেলাই আপুনি তাত যে দালালি কৰিলে তেতিয়া আপোনাৰ ৰকিবুল হুছেইনৰ লগত কথা গুচি গৈছে এতিয়াতো আপুনি ৰকিবুল হুছেইনকো বেয়া পাইছিলে ৰকিবুল হুছেইনৰ এগেইনষ্টতো আপুনি বিভিন্ন ধৰণৰ মন্তব্য নাই কৰা মই দুইগৰাকীকে এৰিলো মেহদি আলম বৰা ডাঙৰীয়াই এক পাৰ্চপেক্টিভ দিছে তেওঁ কৈছে ৰকিবুল হুছেইনে 71 বিচাৰি উচ্চতম ন্যায়ালয়লৈ যিবোৰ পক্ষ গৈছিলে যিবোৰ আবেদনকাৰী গৈছিলে তেওঁলোকৰ খৰচ বহন কৰিছে কিন্তু মুজিবুৰ ৰহমানে কৈছে ৰকিবুল হুছেইন 2001 চনৰ পৰা সেই সমষ্টিটোৰ বিধায়ক হৈ আছিলে কিন্তু তেওঁ উত্তৰসূৰী এজন সাধাৰণ ৰাইজৰ মাজৰ পৰা এজন উত্তৰসূৰী সৃষ্টি নকৰিলে নেক্সট জেনেৰেশ্যনৰ লিডাৰশ্বিপ তেওঁ সৃষ্টি নকৰিলে গোটেই প্ৰক্ৰিয়াটো সামগ্ৰী ৰাজনৈতিক প্ৰক্ৰিয়াটো ঘৰৰ ভিতৰতে নিজৰ ঘৰতে ৰাখিব বিচাৰিলে অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক এতিয়া মই মেহদি আলম ডাঙৰীয়াক সুধিব বিচাৰিছো যে ৰকিবুল হুছেইনৰ দিনত ৰকিবুল হুছেইনে কোনো নেতা বনাব বিচাৰে নেকি অসমত নাই মই আপোনাৰ পইণ্টটো ললো কিন্তু মই ডিবেটটো আপোনাৰ পইণ্টটো ললো কিন্তু মই গোটেই আলোচনাটো মুজিবুৰ ৰহমান আৰু মেহদি আলম বৰাৰ মাজত সীমাবদ্ধ কৰিব বিচৰা নাই মই ডক্টৰ সঞ্জীৱ গোস্বামী আহিম মুজিবুৰ ৰহমান ডাঙৰীয়া প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে সঞ্জীৱ গোস্বামী ডাঙৰীয়া এটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে তেওঁ 1971 চন বিজেপিয়ে দিলে আইএমডিটি যোৱাৰ পিছতো মুছলমানৰ একো লোকচান নহ'ল গতিকে কংগ্ৰেছে এক ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিব বিচাৰিছে ইছলাম ধৰ্মী লোকসকলৰ তেওঁলোকৰ মোহভংগ হৈছে কাৰণে এতিয়া বিজেপিলৈ আহিছে এতিয়া বিজেপিৰ কথাটো হ'ল যিটো আমাৰ বিজেপিৰ স্পোক্সপাৰ্চনে কৈছে যে সবকা সাথ এইটো মানে আপোনাৰ 2-3টা ইস্যু ইনভলভ আছে এটা হৈছে ইকনমিক এটা কালচাৰেল আৰু এটা ছ'চিয়েল গতিকে ইকনমিক ইস্যুত যিটো আপোনাৰ জাতি মাটি ভেটিৰ কথা যিটো আছে সবকা সাথ সবকা বিকাশ এইবিলাক ইকনমিক শ্লোগান কিন্তু সবকা বিশ্বাসটো আকৌ আপোনাৰ কালচাৰেল আৰু ছ'চিয়েল হেৰি গতিকে সেইখিনিত যেতিয়া ডেভেলপমেণ্ট কৰি আছে যোৱা 10 বছৰে আৰু একো বিচাৰা নাই 10 বছৰৰ পিছত তেখেতে কোৱাৰ দৰে তেওঁলোকে অট'মেটিক ভাবিছে যে ইয়াততো ক'তো ৰায়ট লগা নাই ক'তো গণ্ডগোল হোৱা নাই 71ৰ কাৰণেও গণ্ডগোল লগা নাই 51ৰ কাৰণেও গণ্ডগোল লগা নাই
IMDTৰ কাৰণেও গণ্ডগোল লগা নাই, ক'তো একো গণ্ডগোল লগা নাই, আমাক ডেভেলপমেণ্টটো কৰি আছে। গতিকে আমি এবাৰ দি চাওঁ। 2 নম্বৰ কথাটো হ'ল কি, আপুনি অসমৰ মুছলিম সমাজৰ মেহেদী আলম বৰাইও সেইটো এগ্ৰী কৰিব লাগিব বা কৰে চাগে, যে এটা বৃহৎ সংখ্যক মুছলিম পপুলেশ্যন আছে অসমত, বৃহৎ বুলি কৈছোঁ মই, যোনে ট্ৰেডিশ্যনেলি চিন্স ইণ্ডিপেণ্ডেঞ্চ কংগ্ৰেছক ভোট দিয়া নাই। তেওঁলোকে চাউথ চালমাৰাৰ নিচিনা সমষ্টিটো SUCIক ভোট দিছে, জয়নাল আবেদিনে 4-5 বাৰ জিকিছে। আৰু সেই SUCIয়ে কিন্তু তেওঁলোকে জানে যে এই মানুহজন কেতিয়াও গভৰ্ণমেণ্ট কৰিব নোৱাৰে, গভৰ্ণমেণ্টত নাযায়ও, কিন্তু কংগ্ৰেছৰ এণ্টি কংগ্ৰেছ ভোট দিছে। চিমিলাৰলি সৰভোগ, তাতে CPM জিকি আছে, কংগ্ৰেছ খুব কমেই জিকিছে তাতে। এই এনেকুৱা ধৰণৰ বহুত সমষ্টি আছে। ধুবুৰী সমষ্টিটো স্পেচিয়েলি কংগ্ৰেছৰ ঘাটি নহয়, নন কংগ্ৰেছ মুছলিমৰহে ঘাটি। তাতে CPI জিকিছে, CPM জিকিছে, গিয়াছুদ্দিন আহমেদ জিকিছে কমচে কম 5-6 বাৰ কিজানি। গতিকে বিলাচীপাৰা ৱেষ্টত য'ত 90% মুছলিম, এই মানুহবিলাকে কিন্তু কংগ্ৰেছক যিহেতুকে ভোট নিদিয়ে, সেই মানুহবিলাকে মোৰ ধাৰণা এইবাৰ চামুগুৰিত যিটো হ'ল, UDFৰ বহুত মানুহে BJPক ভোট দিলে, আৰু সেইকাৰণে CMয়ে কৈছে যে UDF থাকিলে কিন্তু আমি হাৰিলোঁ হয়, কাৰণ সেইবিলাকে আকৌ UDFক দি দিলে হয়। UDF নাই কাৰণে সেইবিলাকে কংগ্ৰেছক যিহেতুকে নিদিয়ে BJPক দিছে। সেই একেটা ঘটনা মই আজি বহুত ষ্টেটিষ্টিক্স চাইছোঁ। এই সৰভোগত, এতিয়া সৰভোগতো আপোনাৰ তেনেকুৱা ধৰণৰ হ'ব, অহাবাৰ বিলাচীপাৰা ইষ্টত সেই তেনেকুৱা ধৰণৰ হ'ব, গোৱালপাৰা ইষ্টত হ'ব। আজি মুখ্যমন্ত্ৰীয়ে 5-7-8টা সমষ্টিৰ নাম কৈ গৈছে দিল্লী যোৱাৰ আগতে, যিবিলাকত হ'ব, কৰিমগঞ্জ নৰ্থ চাউথ এইবিলাকত হ'ব, য'ত নন কংগ্ৰেছ মুছলিমে এইবাৰ ডিচাইড কৰিব যে আমি UDFকতো ভোট দি লাভ নাই, আৰু আমিতো কংগ্ৰেছক নিদিওঁৱেই, গতিকে অল্টাৰনেট আমি BJPকে দিব লাগিব, আমাকতো একো ক্ষতি কৰা নাই। এতিয়া কালচাৰেলৰ সবকা সাথ সবকা বিকাশৰ বিশ্বাসত আহি গ'ল। তাৰপিছত এতিয়া চবকে লৈ পেলাই কেনেকৈ কি চলে, কিন্তু সেই হিচাপে আপুনি এটা কথা ঠিকেই কৈছে, আৰু তেখেতেও কথাটো ঠিক কৈছে আমাৰ BJP স্প'ক্সপাৰ্চনে, যে BJPয়ে কিন্তু তাৰ কাৰণে মুছলিমক তোষামোদ কৰিব নাযায়। ক'ৰবাত এভিকশ্যন কৰিব লাগে, ক'ৰবাত কিবা কৰিব লাগে, ক'ৰবাত চোৰ ধৰিব লাগে। আনকি ফৰ দি ফাৰ্ষ্ট টাইম ইন দি হিষ্ট্ৰী অফ ইণ্ডিয়া যোৱা 75 ইয়াৰ্ছত আপুনি চাব, আপোনালোকৰ চেনেলতে আপোনালোকে কৈছিলে যে পৰাগমণি আদিত্যৰ এদিন কৈছিলে যে নগাঁৱৰ বহুত সমষ্টিত ড্ৰাগ এডিক্ট আৰু ৰেপিষ্ট যদি ধৰা পৰে, তেতিয়া গাঁওবিলাকে মানে ডিচিশ্যন লৈছে যে আমাৰ ইয়াতে আমি জানাজাত নাযাওঁ, আমি কোনো মানুহে আমাৰ গাঁৱৰ হেৰিত কবৰ দিব নিদিওঁ। গতিকে এইটো যে এটা ঐতিহাসিক ডিচিশ্যন, এইটো কিন্তু মুছলিম সমাজৰ কাৰণে এটা ডাঙৰ ডিচিশ্যন, আৰু গোটেই মুছলিম সমাজৰ বুলি নহয়, গোটেই ভাৰততে এইটো এটা ডাঙৰ ডিচিশ্যন, যিটো আমি শলাগ ল'ব লাগিব যে এইটো এটা লৈছে। ডক্টৰ গোস্বামী, মই যিটো দেখিলোঁ, প্ৰথম কথা BJPয়ে পৰিত্যাগ কৰিছে তেওঁলোকৰ যি এক প্ৰতিশ্ৰুতি, ভাৰতবৰ্ষক বাংলাদেশী মুক্ত কৰাৰ, অবৈধ বাংলাদেশী বা অনুপ্ৰৱেশকাৰী মুক্ত কৰাৰ যি শ্লোগান, 1971 চনত পিছত যিসকল আহিছে তেওঁলোক অবৈধ, আৰু 1971-51 প্ৰসংগত বিভিন্ন সময়ত BJPৰ মুখপাত্ৰই 1951 চনৰ পোষকতা কৰাৰ কথা এইখন কৰিছিল। তৎসত্বেও কিন্তু অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত গৈ 1971 এফিডেভিট দিছে। মই কণ্ট্ৰাডিকশ্যন পাইছোঁ সেই কালচাৰেল শ্লোগান আৰু মই 71ৰ কথাটো আপোনাক কওঁ। 71ৰ ওপৰত আছাম একৰ্ড হৈছে, 71ৰ ওপৰত NRC হৈছে, 71ৰ ওপৰত 6A কেছটো হৈছে। এতিয়া আপুনি যদি 71টো গুচাই দিয়ে, তেতিয়া এই গোটেই বস্তুবিলাক কিন্তু খেলি মেলি লাগি যাব। এটা বস্তু গোটেই এটা বস্তু না 1 নম্বৰ। গতিকে BJP গভৰ্ণমেণ্টে সেইটো এটা ছাপৰ্ট দিছে যে ঠিক আছে 71 হ'ল। কিন্তু আপুনি যিটো ফৰেনাৰৰ কথা কৈ আছে, আজি প্ৰায় মানে 40-45 বছৰে অসমত এইটো প্ৰব্লেম কিন্তু আজি নহয়, এইটো একদম গোপীনাথ বৰদলৈ এইটোৰ লগত যুঁজি তাৰপিছত এতিয়া হিমন্ত বিশ্ব লাষ্ট যুঁজি আছে, তেওঁৰ পিছতো কোন চিফ মিনিষ্টাৰ হ'ব তেওঁ হয়তো যুঁজিব। কিন্তু ইমান দিনে ফৰেনাৰ ধৰাটো সম্ভৱেই হোৱা নাছিল, যিহেতুকে ভাৰত চৰকাৰে সেইকাৰণে ডিচাইড কৰিলে। আৰু আপুনি চাব গোটেই ভাৰতৰ কিন্তু অকল অসমতে এইটো হৈছে যে যিহেতুকে আমি ফৰেনাৰ ধৰিব পৰা নাই, আমি ইণ্ডিয়ান ধৰোঁ এবাৰ। গতিকে ফ্ৰম এটা মাথাত ফৰেনাৰ ধৰি আহিব লাগিছিলে, ফৰেনাৰ নধৰি ইণ্ডিয়ান ধৰিছে NRCত। গতিকে NRCৰ থ্ৰুতে ইণ্ডিয়ান ধৰোঁতে তাতে যিখিনি থাকি যাব সেইখিনি ফৰেনাৰ বুলি ধৰিব লাগিব। তাৰ মাজতে NRCখন ভুল হৈছে, সেইটো মানি লৈছোঁ, ময়ো মানি লৈছোঁ, সুপ্ৰিম কোৰ্টো মানি লৈছে, ভাৰত চৰকাৰেও মানি লৈছে, RSSও মানি লৈছে। এই কথাটো যে ভুল হৈছে, এতিয়া কৈছে কি যে সেই ভুলটো শুধৰোৱা, কিন্তু সেই ভুলটো শুধৰোৱা এতিয়া সহজ, কাৰণ সেইটো NRC আইনতেই লিখা আছে যে যদি কোনো মানুহৰ নাম ভুলকৈ সোমায় বা কোনোবা মানুহৰ নাম থাকি যায়, সোমাবও পাৰিব, উলিয়াব পাৰিব। সেই পইণ্টটো আছে, কিন্তু মই যিমান দূৰ বুজিছোঁ আপোনাৰ মন্তব্যৰ পৰা, আৰু বস্তুটো এতিয়া সুপ্ৰিম কোৰ্টে আকৌ গেঠা মাৰি থৈ দিছে। যিসকল ভূমিপুত্ৰ বা যিসকল খিলঞ্জীয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰিবলৈও BJPয়ে কাম কৰিব। তাৰ সমান্তৰালকৈ যি ধৰ্মৰে নহওক, ভাৰতীয় নাগৰিক যিসকল অসমত বসবাস কৰিছে, ইছলাম ধৰ্মী হওক, হিন্দু ধৰ্মৰ হওক, যিবোৰৰ যোগ্যতা আছে চৰকাৰী আঁচনিবোৰ পাবলৈ, তেওঁলোকে সেই চৰকাৰী আঁচনিবোৰ লাভ কৰিব আৰু এক
যাতে আৰু ভালকৈ থাকিব পাৰে সেয়া নিশ্চিত আপোনাৰ কৰিব প্ৰগ্ৰামতে লাগে। এটা কথা কৈ গৈছিলোঁ হয়। যে প্ৰত্যেকটো বস্তুতে আজি কিছুমানত আৰম্ভ হৈছে যে NRC যে আপুনি এপ্লাই কৰিছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো দিব লাগে আপুনি আজি যদি মই এৰিব লাগিব আপোনাক। আপুনি হেৰিত যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ কৰিব যায় আপুনি NRC যে আছেনে নাই আপোনাৰ নাম সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু আপুনি যে এপ্লাই কৰিছিলে সেইটো সেইটো নাম্বাৰ গুৰুত্বপূৰ্ণ হয় মৃত্যুবৰ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে মন্তব্য শুনিলে মুজিবুৰ ৰহমান অসম গণ পৰিষদৰ আপোনালোকৰ মিত্ৰজোঁটৰ তেওঁ কাৰণকেইটা দৰ্শালেই বিজেপিৰ প্ৰতি কিয় আকৰ্ষিত হৈছে ইছলাম ধৰ্মী লোকসকল কি মন্তব্য প্ৰকাশ কৰিব বা মেহদী আলম বৰাৰ যি মন্তব্য তাৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক বিজেপিৰ প্ৰতি সংখ্যালঘু বা মুছলমান ধৰ্মীয় সংখ্যালঘুৰ আকৰ্ষণ বৃদ্ধি হৈছে সেইটো কেৱল চামগুৰিতেই সীমাবদ্ধ নহয় চামগুৰি এটা আমাৰ সন্মুখত জ্বলন্ত উদাহৰণ যিহেতু তাত 25 বছৰ একেৰাহে তাৰ আগতো 10টা বছৰ 3টা দশকতকৈ অধিক কাল এটা পৰিয়াল বা এটা সেই সম্প্ৰদায়ৰ স্পেচিফিক ৰিজন আছে চামগুৰিত স্পেচিফিক ৰিজন আছে কিন্তু ভাৰতবৰ্ষৰ হৈ সিদিনা একেলগে মানে আমাৰ 5টা উপনিৰ্বাচন হোৱাৰ লগতে দুখন ডাঙৰ ৰাজ্য আৰু বাকী য'ত উপনিৰ্বাচন হ'ল তাত কেইটামান স্পেচিফিক কথা এতিয়া মহাৰাষ্ট্ৰৰ আপুনি আলোচনা কৰিলে কিন্তু উত্তৰ প্ৰদেশত 9খন চিটত যি উপনিৰ্বাচন হৈছিল তাত আমি 7খনত জয়লাভ কৰিছোঁ বিজেপিয়ে তাৰে 2খন এনেকুৱা চিট য'ত মুছলমান জনসংখ্যা এটাত 30% অধিক এটাত প্ৰায় 40% কুণ্ডৰ কি নহয় কুণ্ডৰ কি মোৰ মই যদি সঠিককৈ তথ্য কুণ্ডৰ কি সমষ্টিত 65% ইছলাম ধৰ্মী লোক 1993 চনত পিছত এবাৰ হিন্দু বিজেপিৰ প্ৰাৰ্থী জয়ী তেতিয়ালৈকে কোনো জিকাই নাছিলে ইমান দীঘলীয়া সময়ৰ পিছত আজি তাত আমাৰ হিন্দু বা মই হিন্দু বুলি নকওঁ বিজেপি সমৰ্থিত বিজেপিৰ প্ৰাৰ্থীজন জয়যুক্ত হৈছে য'ত বুজন সংখ্যক মুছলমান ভোট পাবলৈ সক্ষম হৈছে 40% পাইছে হ'ব এতিয়া এইটোতো কেৱল কাৰোবাক ভুৱা প্ৰতিশ্ৰুতি দি হ'ব নোৱাৰে কাৰোবাক ভয় ভাবুকি দি হ'ব নোৱাৰে আজিৰ দিনত ছ'চিয়েল মিডিয়া ইমান ষ্ট্ৰং আজিৰ দিনত কাৰোবাক ভয় ভাবুকি দি পেলাই কাৰোবাক প্ৰলোভন দি পেলাই ভোট আদায় কৰিব পাৰে নেকি কৰিছিলে সময়ত কংগ্ৰেছ চৰকাৰে তাৰ প্ৰতিফল তেওঁলোকে পাই আছে এতিয়া মানুহে বুজা হ'ল এতিয়া ভাৰতীয় ভোটাৰ ইমান পৰিপক্ক হ'ল যে তেওঁলোকে চবৰ কথা শুনে কিন্তু যেতিয়া ভোটটো দিয়ে নিজৰ বিবেকেৰে ভোটটো দিয়ে গতিকে উত্তৰ প্ৰদেশৰ নিচিনা এখন ৰাজ্যত য'ত 40তকৈ অধিক শতাংশ মুছলমান সম্প্ৰদায় হোৱাৰ পিছতো 30 বছৰৰ পিছত যদি বিজেপি প্ৰাৰ্থী এগৰাকীক যদি জয়যুক্ত কৰায় তাৰ পৰা এটা কথাই প্ৰতিফলিত আমি বিভিন্ন ধৰণে আলোচনা বিলোচনা কৰিব পাৰোঁ মই একদম চিধা এটা কথাই বুজি পাওঁ যে যেতিয়া কোনোবা এটা দলে ক্ষমতালৈ আহে সেই ক্ষমতাৰ সৎব্যৱহাৰ কৰিব জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব লাগে বিজেপিয়ে বহুত ডাঙৰ কাম একো কৰা নাই এটা সময়ত আমাক বদনাম আছিল যে বিজেপি এটা ধনিক শ্ৰেণীৰ দল বিজেপিয়ে যদি শাসনলৈ আহে তেনেহ'লে কেৱল ধনী মানুহৰ বাবে কাম কৰিব বিজেপি ধনিক শ্ৰেণীৰ দল বিজেপি হিন্দুসকলৰ দল এই ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিছিল যেতিয়া আমি অন্তৰ্দয়ৰ কথা ক'লোঁ মই আকৌ কৈছোঁ যে আমাৰ কথাবিলাক কেৱল শ্লোগানত বা আমাৰ হেৰিতে সীমাবদ্ধ নহয় আমি সেইটো কাৰ্যক্ষেত্ৰতো কৰি দেখুৱাওঁ অন্তৰ্দয় সমাজৰ একেবাৰে শেষৰ ব্যক্তিজনকো আগুৱাই আনিব লাগিব এতিয়া আপুনি কেন্দ্ৰীয় চৰকাৰৰ মই আগৰ অটল বিহাৰী বাজপেয়ী দিনৰ কথা নকওঁ তাৰ পিছৰ সময়ত মোৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনত দায়িত্ব লোৱাৰ পিছত 14ৰ পিছত আজিলৈকে কেন্দ্ৰীয় চৰকাৰ 14ৰ পিছত আজিলৈকে ৰাজ্য চৰকাৰৰ প্ৰতিটো আঁচনি যদি বিশ্লেষণ কৰে দেখিব প্ৰতিটো আঁচনিৰ গুৰিটো হ'ল দৰিদ্ৰ নাৰায়ণৰ উত্থান কি লাগিলে কৃষক হওক শ্ৰমিক নহয় আঁচনিবিলাকৰ সফল ৰূপায়ণ হৈছে টিকেট নিদিয়ে মন্ত্ৰী নাই এতিয়া মই কওঁ এইটো ভাল পাম মই এটা এই উত্তৰটো দি ভাল পাম হয় চাওক কেৱল টিকট দিলেই কোনোবা এটা সম্প্ৰদায় বা কোনোবা এটা গোষ্ঠীৰ ৰাজনৈতিক সুৰক্ষাটো মানে সিদ্ধি হোৱাটো নুবুজায় চাওক যিকোনো দলে যিকোনো গোষ্ঠী বা যিকোনো ধৰ্মীয় লোকে বিচাৰে যে তেওঁলোকৰ উত্থান হওক তেওঁলোকৰ সমাজৰ বাকী সকলোৰে লগত একেলগে আগবাঢ়ক সমবিকাশ সকলোৰে হওক এই ক্ষেত্ৰত যিটো ৰাজনৈতিক দলে সেই সিদ্ধান্তটো ল'ব সেই দলটোৱে যদি এনে কিছু সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ ওপৰত যদি নিৰ্বাচিত হোৱা ব্যক্তিজনে ধৰ্ম জাতি ভাষা বৰ্ণ নিৰ্বিশেষে যদি সকলোৰে উন্নয়ন কৰে যিটো বিজেপিৰ আমাৰ সবাতকৈ ডাঙৰ যিটো আমাৰ মানে কি বুলি কয় আমাৰ আদৰ্শগত কথা যে আমাৰ লগত হিন্দু মুছলমান কোটাত আপুনি টিকেট দিয়াৰ পক্ষপাত নহয় কেতিয়াও নহয় যদি জিকা সম্ভাৱনা থাকে 10টা চিটত 10টাই মুছলমান মানুহে মানে টিকট পালেও আমাৰ আপত্তি কৰিব নালাগে আৰু যদি জিকাৰ সম্ভাৱনা প্লাছ সেই ব্যক্তিজন সৰ্বগ্ৰহণযোগ্য হ'ব লাগিব তেওঁ সকলোৰে পৰা আৰু এনেকুৱা নহয় যে তেওঁ মুছলমান সেইকাৰণে মুছলমানক দিম যিটো কাম কংগ্ৰেছে কৰিছিলে এই কংগ্ৰেছে এই ধৰণৰ কাম কৰি গোটেই জাতি মানে গোটেই জাতিৰ নামত ধৰ্মৰ নামত যিটো ভাগ সৃষ্টি কৰিছে এইবাৰো তেওঁলোকে তাৰ অপচেষ্টা এতিয়াও অব্যাহত ৰাখিছে এই যে জাতিগত গণনা এই যে সংবিধানখন হাতত লৈ যে জাতিগত গণনা নামত হিন্দুসকলক ভাগ কৰি সেই যে উচ্চতাই জোল খোৱাৰ যিটো কংগ্ৰেছৰ চৰিত্ৰ এইবাৰ সেইটো ফেইল হ'ল এতিয়া ভাৰতৰ জনসাধাৰণে কথাটো বুজি পাইছে তাৰ প্ৰত্যুত্তৰ দিছে বৰা ডাঙৰীয়া বিৰতি লোৱাৰ পিছত আপুনি দীঘলীয়াকৈ কোৱাৰ স্কোপ পাব বিৰতি মই ল'ব লাগিব মুজিবুৰ ৰহমান ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে দুয়োৰে ওচৰলৈ যাম কিন্তু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত শেষৰটো খণ্ডত উপনীত হৈছোঁ প্ৰথমতে মই মেহেদী আলম বৰা ডাঙৰীয়াৰ ওচৰলৈ যাম তাৰপিছত মুজিবুৰ ৰহমানৰ ওচৰলৈ যাম বৰা ডাঙৰীয়া ডক্টৰ সঞ্জীৱ গোস্বামী এটা মন্তব্য কৰিছিল গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আঁত ধৰি তেওঁ কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে এই UDF-ৰ যদি প্ৰাৰ্থিত্ব থাকিল হয় চামগুৰিত পৰাজিত হ'ল নহয় জানো ডক্টৰ গোস্বামী
তেখেতে কৈছিলে এতিয়া এটা প্ৰাসংগিক প্ৰশ্ন ইউডিএফে বিজেপিক জয়লাভ কৰাবলৈ বিৰত থাকিল নেকি যদিও বা তানজিলক ভতিজা বুলি ক'লে কিন্তু তেওঁৰ যিটো কৌশল সেই কৌশলটো এই ধৰণৰ আছিল নেকি বহুমুখী তেওঁলোকৰ কাৰ্যক্ৰম হয় প্ৰথম কথা তেওঁলোকে ইতিমধ্যে আজি 3 বছৰে দেখুৱাই দিছে যে তেওঁলোকে কাৰ হৈ কাম কৰে কিয় কৰে সেই বিশ্লেষণতে মই কৰিব নাজানো কংগ্ৰেছ পাৰ্টিক ভতিজা বুলি কয় কিন্তু আচলতে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে যে ইউডিএফ থকা হ'লে বিজেপি নিজিকিলেহেঁতেন গতিকে ইউডিএফটো যে বিজেপিৰ স্বাৰ্থত তাত উদ্যোগ কৰিছে সেই কথাটো লুকাই থকা নাই কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে ষ্টেটমেণ্ট দিছে মই এই কথাটো ক'ব খুজিছোঁ যে আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে ক'লে যে সমগ্ৰ ভাৰতবৰ্ষ যদি তেওঁলোকে মুছলমানক এইকাৰণেই দিয়া নাই যে মুছলমানৰ কথা তেওঁলোকে অন্যান্যসকলে ক'লেও মুছলমানক যে দিব লাগিব তাৰ কোনো মানে নাই মোৰ মাত্ৰ এটাই অনুভৱ জিকিলে দিব সেই ধৰণে যে 18% মুছলমানৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ জনসংখ্যাৰ 18% মুছলমান যদিও কোৱা হয় যে মুছলমানে ভাৰতবৰ্ষত ভাবুকি সৃষ্টি কৰিছে মাত্ৰ 18% 100 মানুহৰ ভিতৰত 18জন মুছলমান গতিকে এই 18% মানুহৰ ভিতৰত এনেকুৱা এজনো লোক নাইনে যি বিজেপি দলৰ কৰ্মসূচীখন আগুৱাই নিয়াৰ বাবে তেওঁলোকে প্ৰস্তুত কৰিব পৰা নাই এজনো মুছলমানক অৰ্থাৎ মুছলমানক কাষ চাপিব তেওঁলোকে পৰা নাই ভোট আদায় কৰিব পাৰিছে কিন্তু মুছলমানৰ মন জয় কৰিব পৰা নাই যাৰ বাবে ভোট নানান কাৰণত পায় ভোট নানান কাৰণত পায় মই এতিয়া যে বিহালীৰ কথা কওঁ আপোনালোকে এগ্ৰী নকৰিব বিহালীত এটা অঞ্চল আছে য'ত চৰকাৰী মাটিত বসবাস কৰে প্ৰায় 3000 মানুহ তেওঁলোকত গৈ ভোটৰ 3 দিন আগতে মই য'ত প্ৰচাৰ চলাব গৈছোঁ তাত গৈ কৈছে চৰকাৰী বিষয়াই গৈ কৈছে যে বিজেপিক যদি ভোট নিদিয়া তেতিয়াহ'লে উচ্ছেদ কৰি দিয়া হ'ব ইলেকশ্যনৰ পিছদিনা সমগ্ৰ ভোট এইটোকে বিজেপিয়ে পাইছে গতিকে ভোট পাব পাৰে কিন্তু মুছলমানৰ মন জয় কৰাৰ কাৰণে বিজেপিয়ে আৰু এটা প্ৰথম কথা দশকতকৈ বেছি সময় লাগিব যদি সঁচাকৈ সবকা সাথ সবকা বিকাশ বিচাৰিছে মই আপত্তি নকৰোঁ বিজেপিয়ে যদি সবকা বিকাশ বিচাৰে কাৰণ বিকাশটোৱেতো সকলোৰে উদ্দেশ্য তেন্তে কিন্তু মুছলমানৰ মন জয় কৰিব লাগিব আৰু মুছলমানৰ মন জয় কৰিবলৈ হ'লে অন্তৰখন মুছলমানক দিব লাগিব বিজেপিয়ে অকল উট দুটাৰে কথা ক'লে নহ'ব ইয়াৰ পৰা ক'ব লাগিব কংগ্ৰেছে অন্তৰখন দিব পাৰিছে নহয় কংগ্ৰেছে অন্তৰখন দিব পাৰিছে কংগ্ৰেছে পাৰিছে নাই কংগ্ৰেছে পাৰিছে নাই সেইটো মুছলিম লোকসকলে ক'ব হয় আমিতো কমেই পাৰিছোঁ বুলি কিন্তু মুছলিম লোকসকলে ক'ব আৰু মুছলিম লোকেই নহয় যোৱা স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠীয়ে ক'ব যে কংগ্ৰেছে কি দিছে কি নাই দিয়া আজি ৰিজাৰ্ভেশ্যনৰ পক্ষে কংগ্ৰেছ যাতে চিল ট্ৰাইবৰ সুবিধা বঞ্চিত নহয় অথচ বিজেপিয়ে মাজে মাজে ৰিজাৰ্ভেশ্যন উইথড্ৰ কৰিম বুলি কয় গতিকে এইটো লৈ পেলাইতো আন্দোলন হৈছে হয় আপুনি মন্তব্য মই সমাপ্ত কৰিলে যদি মই মুজিবুৰ ৰহমান ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ অসমৰ প্ৰেক্ষাপটত 2026 চনত কি দেখে 2026 চনত অসমৰ মুছলিম সমাজ কাৰ পক্ষত থাকিব বুলি ভাবে ইতিমধ্যে আপাত দৃষ্টিত 2024 লোকসভা নিৰ্বাচনত AIUDFক মুছলিম সমাজে পৰিহাৰ কৰা আপাত দৃষ্টিতহে পৰিলক্ষিত হৈছে গতিকে এই ধাৰা বা বিজেপিৰ প্ৰতি আপাত দৃষ্টিত যি সমৰ্থন পৰিলক্ষিত হৈছে মুছলমান সমাজৰ এই ধাৰা 2026 লৈকে থাকিব বুলি আপুনি ভাবেনে বা অসম গণ পৰিষদৰ এই গোটেই প্ৰক্ৰিয়াটোৰ স্থিতি ক'ত নিশ্চয় পাৰিব পাৰ্থদা শুনক আমাৰ সামগ্ৰী সমষ্টিত বৰ্তমান কোনো আপোনাৰ ইউডিএফৰ মানুহ নাই যি দুই এজন আছিলে সেইসকল কংগ্ৰেছলৈ গুচি গ'ল আকৌ যোৱা নিৰ্বাচনতে তেওঁলোক কংগ্ৰেছ কৰিলে 21ৰ নিৰ্বাচনতো তেওঁলোকে কংগ্ৰেছ কৰিলে 24ৰ নিৰ্বাচন যিটো লোকসভা নিৰ্বাচন হৈছিলে তেওঁলোকে কিন্তু কংগ্ৰেছক ভোট দিছে তেওঁলোকে কিন্তু বিজেপিত দিয়া নাই আৰু এইবাৰ উপনিৰ্বাচনত আপোনাৰ বদৰুদ্দিন আজমলে যেতিয়া দেখিলে যদি ইউডিএফৰ মানুহখিনিয়ে যদি ইউডিএফক ভোট দি দিয়ে ৰকিবুল হুছেইনৰ ল'ৰা হাৰিব তেওঁ কি কৰিলে চাচা ভতিজা বুলি পৰিচয় দি পেলাই ইউডিএফৰ কেণ্ডিডেট ইয়াত নিদিয়া হ'ল তা আমাৰ কথা হ'ল যে ইউডিএফ দিয়ে নিদিয়ে সেইবিলাক নাই আমাৰ মুছলমান সমাজে আমি বুজি পাইছোঁ যে আমি উন্নয়নৰ লগত থাকিব লাগিব বিজেপিয়ে আমাৰ কোনো ধৰণৰ ক্ষতি কৰা নাই আমি বিচাৰিছোঁ যে মুছলমান সমাজৰ আৰ্থ সামাজিক উন্নয়ন যদি হ'ব লাগে তেতিয়াহ'লে আমি চৰকাৰৰ পক্ষত থাকিব লাগিব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যেনেধৰণে উন্নয়ন কৰিছে গতিকে আমি কেলে পিছুৱাই থাকিম
আজি আমাৰ চামগুৰি কয়, ৰূপহী কয়, ঢিং কয়, বটৰদবা কয়, আপোনালোকে এই কোনোবাই যে ষ্টুডিঅ'ত বহি ডাঙৰ ডাঙৰ কথা কৈ আছে তেওঁৰ কথাৰ কোনো ভেলু নাই। তেওঁ সমাজত তেওঁ মাটিত নামি আহি পেলাই চাওক আজি ৰূপহীৰ মানুহে কি কৈ আছে, কি কৈ আছে ৰূপহীৰ মানুহে কি কৈ আছে আপোনাৰ যোগেদি জানিম। ৰূপহীৰ মানুহে কি কৈছে, কি বিচাৰে ৰূপহীৰ জনতাই? ৰূপহীৰ হাজাৰ হাজাৰ মানুহে আজি বিজেপিত জইন কৰিব বিচাৰিছে। এজিপিত কিছুমান আছে কয় আমি বিজেপিত নাযাওঁ, আমি এজিপিলৈ যাম, এজিপিত জইন কৰিব বিচাৰিছে। যোৱা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী যদিও হাৰিছে, আমাৰ চামগুৰি সমষ্টিত আমি প্ৰায় 42,000 ভোট পাইছিলোঁ। ৰূপহীতো আমি ভোট পাইছোঁ, আমি ঢিঙতো ভোট পাইছোঁ, লাহৰীঘাটতো আমি ভোট পাইছোঁ। যদি মুছলমানসকলৰ উন্নয়ন নহ'লহেঁতেন, যদি বিজেপিক মুছলমানসকলে ইমানেই বেয়া পালেহেঁতেন, তেতিয়াহ'লে ভোট নিদিলেহেঁতেন। গতিকে আগন্তুক দিনত চাওক মুছলমানসকল এতিয়া বিজেপি এজিপি মিত্ৰজোঁটৰ পক্ষত আছে। য'ত বিজেপিৰ প্ৰাৰ্থী থাকিব তাত বিজেপিকে ছাপোৰ্ট কৰিব, য'ত অগপৰ প্ৰাৰ্থী থাকিব তাত অগপকে ছাপোৰ্ট কৰিব। আৰু আজি আমি ছ'চিয়েল মিডিয়া যোগে দেখা পাইছোঁ আমাৰ নেতা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমৰ বিভিন্ন মাইনৰিটি সংখ্যালঘু সমষ্টিত তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গতিকে আমি তেখেতৰ কথাত 100% সমৰ্থন জনাইছোঁ। আৰু আমাৰ নেতাজনে যিখিনি সমষ্টিৰ নাম লৈছে আমি ভাবিছোঁ এই সমষ্টিখিনি আজি সংখ্যাগৰিষ্ঠ লোক থকা আমাৰ খিলঞ্জীয়া লোকসকল থকা সমষ্টিত যেনেকৈ বিজয়ী হয় আমাৰ প্ৰাৰ্থীসকল, মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল, এই সমষ্টিৰ পৰাও আমি আমাৰ এই মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ইয়াৰ পৰা বিজয় কৰি আমি অসমৰ লগতে গোটেই ভাৰতবৰ্ষত দেখুৱাম যে অসমৰ মুছলমানসকল এতিয়া ধৰ্মীয় সংকীৰ্ণতাৰ মাজেৰে ৰাজনীতি নকৰে। যোৱা নিৰ্বাচনত এই উপ নিৰ্বাচনত যিটো ৰকিবুল হুছেইনৰ পৰিয়ালৰ যিটো ভেটি আছিলে 35 বছৰীয়া, আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কিয় নিৰ্বাচনৰ সময়ত আপোনাৰ উন্নয়নৰ কথা কৈ আমাৰ পৰা ভোট বিচাৰিব নোৱাৰিলে? তেওঁ আহি পেলাই টিভি লৈ আহিছে, আপুনি জানেনে? টিভি লৈ আহিছে, LED লৈ আহিছে, আহি পেলাই হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, ক'ত ইভেকশ্যন হৈছে, ক'ত মছজিদ ভাঙিছে, সেইবিলাক আহি পেলাই দেখুৱাইছে। তেখেতে কিয় দেখুৱাব নোৱাৰিলে যে মই চামগুৰিত ইমান ডাঙৰ এটা কোচিং চেণ্টাৰ কৰিছোঁ, ইমান 24/7 ডাক্তৰ পোৱা এটা হস্পিটেল বনাইছোঁ, এইবিলাক কিয় তেওঁ দেখুৱাব নোৱাৰিলে? তেখেতে আহি পেলাই আমাৰ মানুহখিনিৰ মাজত ধৰ্মীয় আৱেগ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু চামগুৰিৰ মানুহে বুজি পাইছে যে আমি সেই পুৰণা দিনৰ অন্ধবিশ্বাসৰ জামানাত যে আমি যদি এতিয়াও ধৰ্মীয় আৱেগ অনুভূতিৰ ওপৰত ভোট দিওঁ তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি নাযায়। মই ষ্টুডিঅ'ত বহি বহি ডাঙৰ ডাঙৰ কথা ক'লে সমাজটো আগবাঢ়ি নাযায়। এই নেতাসকল যে আছে ইয়াতে কংগ্ৰেছৰ যিজন মুখপাত্ৰ আছে তেওঁ কোনটো সমষ্টিৰ লগত মাটিৰ লগত জড়িত হৈ আছে ষ্টুডিঅ'তহে কথা ক'ব একো নাজানে আমাৰ সমাজৰ। কোনোদিন এই নেতাসকলে আমাৰ কথা চিন্তা কৰা নাই। আপুনি ৰকিবুল হুছেইন ডাঙৰীয়া কোনোদিনেই আছে নেলি হত্যাকাণ্ড হৈছিলে তেতিয়া ৰঘুলেণ্ডত গৈ আমাৰ মুছলমানসকলক ছাপোৰ্ট কৰাৰ কাৰণে মুছলমানৰ প্ৰতিনিধি নহয়, কিন্তু মুছলমানৰ হৈ কথা কোৱাৰ অধিকাৰ আপোনাক অসমৰ আপুনি যে কয় 1 কোটি মুছলমান দিয়া নাই। আপুনি যে ক'লে যে মই সমষ্টিত ঘূৰি ঘূৰি মানুহ আৰু আচলতেতো আপুনি এইটো এটা বেয়া কথা কৈছে। আপুনি এজিপিৰ মেম্বাৰ, আপুনি কোন মুছলমানৰ প্ৰতিনিধি নহয়। মই মুছলমানৰ মই এৰিব লাগে, মই মজিবুৰ ৰহমান ডাঙৰীয়া, মজিবুৰ ৰহমান কাৰণ সমাজৰ প্ৰতিনিধিত্ব কৰিবলৈ কৈছো। ৰহমান ডাঙৰীয়া এক মিনিট বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে। মই আপোনাৰ পইণ্টটো ললো, আপুনি অভিযোগ উত্থাপন কৰিছে মজিবুৰ ৰহমান 1 কোটি মুছলমানৰ প্ৰতিনিধি নহয়। আপোনাৰ পইণ্টটো ললো, 1 কোটি মুছলমানৰ প্ৰতিনিধি নহয়, মই তেওঁৰ প্ৰত্যুত্তৰ ল'ম। কিন্তু যিহেতু আন দুগৰাকী অতিথি মই 1 কোটি মুছলমানৰ প্ৰতিনিধি নহয়, আপুনি মেহেদী আলম বৰাকে 1 কোটি মুছলমানৰ প্ৰতিনিধি বনাই দিছে। ৰহমান ডাঙৰীয়া মোক অকণমান সময় দিয়ক, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই এতিয়া যাব বিচাৰিছোঁ ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া, আপুনি কি সংযোজন ঘটাব বিচাৰিছিল তাৰ পিছত কিন্তু মই প্ৰতিক্ৰিয়া ল'ব লাগিব। মেহেদী আলম বৰা ডাঙৰীয়া, বিজেপি চৰকাৰখনে যোৱা কেইবছৰমানত এনে কিছুমান সুদূৰ প্ৰসাৰী সংস্কাৰমূলক
কিছুমান সিদ্ধান্ত লৈ সিদ্ধান্তবিলাকক কাৰ্যকৰী ৰূপ দিলে বহুতে আপাতত দৃষ্টিত ভাবিছিল এই গোটেই সিদ্ধান্তবিলাক মুছলমান বিৰোধী বুলি পেলাই আৰু একাংশ মুছলমান সম্প্ৰদায়ৰ মানুহে কংগ্ৰেছে বিৰোধীয়ে তাক খুব উচতাইছিল যেনে যেতিয়া আমি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত আমি সংস্কাৰমূলক আঁচনিবিলাক আনিলোঁ বা আমি আইনগত ব্যৱস্থা লোৱাৰ আৰম্ভ কৰিলোঁ বহুতে ভাবিছিল যে এইটো মুছলমানসকলে সমাজে বেয়া পাব বহু বিবাহ বহুতে ভাবিছিল 3 তালাক যেতিয়া আমাৰ আঁতৰিল 3 তালাক আঁতৰাৰ পিছত কিন্তু এছামে কিন্তু এনেকুৱা এটা ধাৰণা দিছিল যে বিজেপিয়ে মুছলমানসকলক ব্যতিব্যস্ত কৰিবলৈহে যেন এইবিলাকে কিন্তু আমি মুছলমান সমাজক আমি সন্দেহ কৰা নাই আমি জানিছিলোঁ যে মুছলমানসকলৰ একাংশ প্ৰগতিশীল মানুহে আৰু বিশেষকৈ মহিলাসকলে যিসকল বছৰি প্ৰতাৰিত হৈ আছিল এই ধৰ্মীয় সংকীৰ্ণতাৰ বাবে সংস্কাৰ সকলো ধৰ্মৰে প্ৰয়োজন ইছলাম ধৰ্মৰো প্ৰয়োজন মোৰ প্ৰশ্নটোত মজিবুৰ ৰহমান ডাঙৰীয়াই কৈছে অনাগত সময়ত অগপ বিজেপি মিত্ৰজোঁটে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত সংখ্যালঘু প্ৰাৰ্থী দিব আৰু জয়যুক্ত কৰি লৈ আহিব অৰ্থাৎ অনাগত সময়ত 2026 চনত বিজেপি অগপ মিত্ৰজোঁটত আমি সংখ্যালঘু বিধায়কৰ সংখ্যা বেছিকৈ দেখা পাম সেইটো কি মন্তব্য হ'ব পাৰে চাওক মই অথনিও কৈছিলোঁ মই আকৌ দুৱাৰিম যে যিটো সমষ্টিৰ পৰা প্ৰাৰ্থীজনৰ গ্ৰহণযোগ্যতা মন্ত্ৰী বিধায়ক হ'ব সংখ্যালঘু জিকাৰ সম্ভাৱনীয়তা মই এই বুলি নকওঁ যে মুছলমান অধ্যুষিত অঞ্চলত মুছলমান বেছি কাৰণে মুছলমান প্ৰাৰ্থী এজন হ'ব ঠিক অনুৰূপভাৱে কোনো হিন্দু অধ্যুষিত অঞ্চলত যদি এগৰাকী মুছলমান ব্যক্তি বাকীসকলতকৈ যোগ্য আৰু বিজ্ঞ বা তেওঁ গ্ৰহণযোগ্যতা বেছি বুলি প্ৰতিপন্ন তাত এজন মুছলমান প্ৰাৰ্থী এতিয়াও অৱকাশ আছে এতিয়াও অৱকাশ আছে মই বিজেপিৰ ক্ষেত্ৰত এইটো মই নুই নকৰোঁ এতিয়াও অৱকাশ আছে আমি যেতিয়া মানে আব্দুল কালাম আজাদক যেতিয়া বিজেপিয়ে ৰাষ্ট্ৰপতি বনাব পাৰে আজি শ্বাহনাৱাজ হুছেইন বা আমাৰ মুক্তাৰ আব্বাছ নব্বী নিচিনা মানুহক আজিৰ পৰা 90 দশকতে যদি কেন্দ্ৰীয় মন্ত্ৰী বনাব পাৰে এনে দেধাৰ উদাহৰণ আমাৰ সন্মুখত আছে গতিকে অসমৰ ইয়াৰ ব্যতিক্ৰম নহয় আহিব লগা দিনত এনে বহুতো প্ৰগতিশীল সিদ্ধান্তই মুছলমান সমাজক প্ৰভাৱিত কৰিব আৰু এই ধৰণৰ সংস্কাৰমূলক কথা যিবিলাক আগত কংগ্ৰেছে উচতাই জোৰ খাইছিল এই ভুল কথা যে এই মাজতে মেহেন্দিদাই ক'লে যে আমি মানে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্ট কৰিছোঁ বুলি কেতিয়াও কৰা নাই বিভ্ৰান্তিকৰ কথা যোৱা মহাৰাষ্ট্ৰ ইলেকশ্যন আমাৰ কিয় বেয়া হ'ল কওক যিখন মহাৰাষ্ট্ৰত আমি ইমান মানে বেয়া শোচনীয়া বুলিয়ে কৈছোঁ মই আমাৰ মহাৰাষ্ট্ৰত লোকসভাৰ ফলাফল হ'ল তাৰ 4 মাহ পিছত হোৱা বিধানসভা নিৰ্বাচন অভূতপূৰ্ব ফলাফল কেনেকৈ হ'ল এই যে মানুহক যে বিপথে পৰিচালিত কৰিলে সাময়িকভাৱে ৰাহুল গান্ধীয়ে সংবিধানখন হাতত লৈ যি ধৰণৰ সংবিধানৰ ভুৱা কথাবিলাক ক'লে মানে জাতিগত ৰিজাৰ্ভেশ্যনৰ নামত হিন্দু সমাজত ভাগ কৰি পেলাই যাতে কংগ্ৰেছে সেই ভোটখিনি একত্ৰিত কৰক যাতে ভাগ হৈ থকা হিন্দু সমাজ কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু ভোটেৰে তেওঁলোকে চৰকাৰ বনাব এই ধৰণৰ মানসিকতাৰে আমাক বিভ্ৰান্তি কৰে কিছুমান প্ৰলোভিত হ'ল কিছুমান মানুহ প্ৰভাৱিত হ'ল কিন্তু এই 4 মাহত মানুহে বুজি পালে এই কংগ্ৰেছৰ এই নিকৃষ্ট চৰিত্ৰটো মানুহে বুজি পাইছে কমনে যিসকলে বুজি পোৱা নাছিল বুজি পাইছে মুছলমান সমাজেও বুজি পাইছে সেইকাৰণে বিজেপিৰ প্ৰতি তেওঁলোকৰ মানে গ্ৰহণযোগ্যতা বা সমৰ্থন বৃদ্ধি পাইছে এইটো চিম্পল কথা মজিবুৰ ৰহমানে কৈছে ৰকিবুল হুছেইনে উন্নয়নৰ ছবিখন দেখুৱাই মুছলমান সমাজত ভোট বিচাৰি যোৱা নাছিল বৰঞ্চ ক'ত মছজিদ ভাঙিছে ক'ত কি হৈছে ক'ত মাদ্ৰাছা বন্ধ হৈছে সেইবোৰ দেখুৱাইহে মুছলমান সমাজৰ পৰা ভোট বিচাৰি গৈছিল অৰ্থাৎ কমিউনেল পলিটিক্স তেওঁ কৰিব বিচাৰিছিল আজি উন্নয়ন মানে প্ৰথম কথা যে এটা সমষ্টিৰ যোগাযোগ ব্যৱস্থা তাৰপিছত সংস্থাপন হয় যেতিয়া মইতো এবাৰ নিৰ্বাচনত নিজে ঘূৰি দেখিছোঁ যে তাৰ ভিতৰুৱা গোটেই গাঁওবিলাকত দেখোন পকা ৰাস্তাই চামগুৰিত আমি নিজেই ঘূৰি পাইছোঁ খুব ৰেয়াৰ 10% কেঁচা ৰাস্তা ক'ৰবাত আছে কিন্তু বেছিভাগ ৰাস্তাই পকত তেওঁলোকে এদিকৈ বিজেপিৰতো ফাই গাড়ী ঘূৰিছে শ গাড়ী অঁ তাততো সমষ্টি হিচাপেতো ৰকিবুল হুছেইনে তাততো কোনো মানে আদায় কৰাত কামটো বিধায়কজনৰ পৰা নিৰ্ভৰ কৰে তেওঁ চৰকাৰৰ পৰা কিমান কাম আদায় কৰিব পাৰিছে বহু সমষ্টি আছে য'ত পিছ পৰি আছে ৰাস্তাঘাট আৰু 2 নম্বৰ কথা যে যেতিয়া চাকৰি বাকৰিৰ প্ৰশ্নটো আহিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে মই এনকুৱাৰী দিম চামগুৰি সমষ্টিত কি কাৰণে ইমান চাকৰি দিছে তেওঁ গতিকে কাম চামগুৰি সমষ্টিত যথেষ্ট হৈছে কিন্তু তাত বিভিন্ন এতিয়াও আমাৰ প্ৰতিবেদন মানে কি কাৰণে পৰাজিত হ'ল কিন্তু আপুনি মানে নে নামানে যে ইছলাম ধৰ্মী লোকসকল অসমৰ ইছলাম ধৰ্মী লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে এই প্ৰপজিশ্যনটো আপুনি গ্ৰহণ কৰে নে নকৰে তাৰ 100 ভাগৰ 1 ভাগ কামো কৰিব পৰা নাই সামগ্ৰীটো মজিবুৰ ৰহমান অসমৰ ইছলাম ধৰ্মী লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱাৰ ধাৰণাটো আপুনি গ্ৰহণ কৰে নকৰে চাওক বিজেপিয়ে যদি দাবী কৰে তেতিয়া সেইটো তেওঁলোকৰ দাবী হৈ থাকিব দাবী হৈ থাকিব মই বাৰে বাৰে কৈছোঁ যে তেখেতসকলৰ মনোভাৱ সলনি হোৱা নাই অসমৰ মুছলমানৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি ঘৃণাসূচক মন্তব্যবোৰ মাজে মাজে দি থাকে সেইবিলাকত কিন্তু ঘৃণাৰ মন্তব্য আমি তোষামোদ কৰা নাই তেওঁ এতিয়াও কয় যে মই মুছলমানৰ ভোট নিবিচাৰোৱেই এইটো ক'ব পাৰে নেকি এইটো কৈয়ে থাকিব আৰু বিজেপি মানে মাইনৰিটি এলেকাত জিকিয়ে থাকিব আপুনি চাই থাকক
দুমুখীয়া মানুহ থাকিলে জিকি থাকিব দি পেলাই মই আপোনাৰ নিচিনা সুবিধা আপোনালোকক ঘৃণাৰ চকুৰে কেনেকুৱা মুছলমান আপোনাৰ সম্প্ৰদায়ৰ মানুহে 51 চন দাবী কৰি পেলাই সুপ্ৰিম কোৰ্ট কৰিছিল আপোনালোকৰ মানুহেতো 51 চন বিচাৰি কেছ কৰিছিলে যিকোনো ৰাজ্যতে মই ভাবোঁ মোৰ এইটো পাৰ্চনেল ধাৰণা আৰু এইটো মোদীজীয়েও গুজৰাটৰ ক্ষেত্ৰত এবাৰ কৈছিলে সেই পৰিপ্ৰেক্ষিতত মই কৈছোঁ আৰু অসমত খুব প্ৰযোজ্য যে মুছলমানৰ কিমান টিকেট দিলে আৰু হিন্দুৰ কিমান টিকেট দিলে সেইটো এটা ৰাজনীতিৰ মানদণ্ড হ'ব নোৱাৰে তেতিয়া খ্ৰীষ্টিয়ানে ক'ব অসমত 4-5% খ্ৰীষ্টিয়ান আছে খ্ৰীষ্টিয়ানক এটা দিলে আপত্তিটো ক'ত নহয় সেই ৰাজনীতিটোৱে মই মোৰ কথাই কৈ আছোঁ আপোনালোকে কংগ্ৰেছে এই কথাটো ক'ব লাগে যে মুছলমানৰো দিয়ক খ্ৰীষ্টিয়ানৰো দিয়ক বুদ্ধিষ্টৰো দিয়ক এইটোৰো দিয়ক সেই নকয় মুছলমানক এটা দিলে সেইটো এটা ৰাজনীতি হ'ব নোৱাৰে সকলোকে দিব লাগে সেইকাৰণে মই মানে বিজেপিৰ স্প'ক্সপাৰ্চনজনে যিটো কথা কৈছে যে হিন্দু এৰিয়াটো যদি এজন মুছলমান জিকিব পৰা অৱস্থাত আছে তেওঁক টিকেট দিব আজি মেহদী আলম বৰাক তো মিয়া এৰিয়াত বহুত টিকেট দিলে আপোনাৰ হিন্দু এৰিয়াতে দিব লাগিব মেহদী আলম বৰা অসমীয়া মুছলমান তেখেতক এই বিলাচীপাৰা চৰত গৈ পেলাই টিকেট দিলে আপোনাৰ সিহঁতে ভোট নিদিয়ে সিহঁতে চৰৰ মানুহকে ভোট দিব গতিকে 25 বছৰ ৰাজনীতিত টিকেট বিচৰা নাই নহয় সেইটো মই কোৱা নাই মই কিয় টিকেট বিচৰা নাই সেই যে মুখ যেতিয়া খুলিম না সেইটো এটা বহুত ৰাজনীতিকৰ মুখ খুলি যাব আপুনি খোলাই কংগ্ৰেছত আছে কংগ্ৰেছৰ মুখ খুলিম মই যিদিনাখন মুখ খুলিম সেইদিনাখন অকল কংগ্ৰেছে নহয় কিন্তু বিজেপিৰো মুখ খোলা আমি বিজেপিও বৰাকৰ পৰা আমিনুল ইছলামক টিকট দি পেলাই জিকাৰ সম্ভাৱনা আছিল জিকিছিল তেওঁক বিধানসভাৰ উপাধ্যক্ষও আমি বনাইছিলোঁ গতিকে এতিয়া ধৰক আপুনি সৰ্বানন্দ সোণোৱালৰ কথা কওঁ এটা সৰু জনগোষ্ঠী সেই সৰু জনগোষ্ঠীৰ এজন মানুহক মানে CM বনাইছে আজি বিশ্বজিৎ দৈমাৰী এজন জনজাতীয় মানুহ তেখেতক স্পীকাৰ বনাইছে তাত আৰু কোনো চোৱা নাই যে কোনটো জনজাতি এটা আপুনি এতিয়া বৰলে মই কৈছোঁ যে আপুনি এতিয়া BTADত বহুত খ্ৰীষ্টিয়ান মানুহ আছে BTADত আৰু BTADত বহুত খ্ৰীষ্টিয়ান মানুহ আছে আপোনাক মই এইমাত্ৰ সুধি আছোঁ যে তাতে যদি 18জন MLA আছে আপুনি ক'ব পাৰিবনে কোনজন খ্ৰীষ্টিয়ান আৰু কোনজন হিন্দু ক'ব নোৱাৰে আপুনি সিহঁতবিলাক চব বড়ো আমাৰ কাৰণে গতিকে হিন্দু আৰু খ্ৰীষ্টিয়ান আৰু মুছলিম কৰি পেলাই অসমৰ নিচিনা এখন সৰু ৰাজ্য তাত আপুনি এনেকৈ ভাগ বতৰা যদি কৰি থাকে আৰু সেইকাৰণেতো মোদীজীয়ে মোৰ মতে ক'লে যে এক হতো ছেফ হ ইয়াতে হিন্দু এক হ'ব লাগিব মুছলিমো এক হ'ব লাগিব ইয়াতে কোনো হিন্দু মুছলিমৰ কথা নাই ইয়াতে সব আমি যদি একেলগে থাকোঁ তেতিয়াহে আমি একেলগে থাকিব পাৰিম আমি যদি ইয়াতে আৰু মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে 34% মুছলিম বাদ দি পেলাই আপুনি এটা ৰাজনীতি চলাব নোৱাৰে আপুনি তাক লৈ চলিব লাগিব 34% মুছলমান জনসংখ্যাক লৈ আপুনি ৰাজনীতি কৰিব লাগিব বা তেওঁলোকে মুছলিম জনসংখ্যা নিঃসন্দেহে চৰকাৰৰ সব আঁচনি সকলো আঁচনি লাভ কৰিছে নিঃসন্দেহে লাভ কৰিছে বুলি সকলোৱে দাবী কৰিছে বা বিজেপিয়ে বিভিন্ন সময়ত দাবী কৰিছে বা লাভ কৰিছেও চাগে তালিকাখন যেতিয়া চাওঁ আমি চাকৰি তেতিয়া 34% আৰু বেছিক কথাটো হ'ল যে ৰায়ত হোৱা নাই ৰায়ত হোৱা নাই মই এইটো কোনো সমানে কৰি চাগৈ 1 মিনিট আপোনাৰ শেষৰ মন্তব্য সমাপ্ত কৰিব লাগিব না কংগ্ৰেছৰ সমস্যাটো সেইটোৱে তেওঁলোকে মানে যিটো আজি তেওঁলোকৰ এই অৱস্থা কিয় আজি যদি তেওঁলোকক ইমান বছৰ মুছলমান মই ধৰি ল'লোঁ তেওঁলোকক ভোট দিলে কাৰণ আমি অসমৰ যদি ৰাজনীতি লওঁ 15টা বছৰ তৰুণ গগৈ ডাঙৰ একে ৰাজ্য চলাইছিলতো তাততো মুছলমান ডেফিনেটলি এবোজন সংখ্যক মানুহে ভোট পাইছে সকলোৱে ভোট দিছিল তেওঁ কাৰণ 3বাৰ তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিল কিন্তু আজি কিয় সেইটো ব্যতিক্ৰম হ'ল তেওঁলোকে বুজি পাব লাগিব চামগুৰিৰ কথা বাৰে বাৰে কৈছোঁ এতিয়া যদি সঁচাকৈ যদি মুছলমান সমাজে যদি আমাক অন্তৰে যদি আঁকোৱালি নল'লে হয় তে ভোটটোতো নিদিলে হয় তেওঁলোকে ভোট দিয়াৰ তেওঁতো এতিয়াও ৰকিবুলেশ্যন অপশ্যনটো তাত আছিলেই গতিকে আমি এই যে আমি কথাবিলাক কৈ থাকোঁ চবকা সাথ চবকা বিকাশ এইটো তেওঁলোকে শ্লোগান বুলি ভাবি পেলাই আমাক উপলুঙা কৰে আমাক তাচিল্য কৰে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ উন্নয়নৰ ৰাজনীতি বিকাশৰ দেশক অগ্ৰাধিকাৰ দি পেলাই আমাৰ কাৰণে দেশ প্ৰথম দেশক অগ্ৰাধিকাৰ দি পেলাই কোনো ধৰণৰ দেশৰ স্বাৰ্থত মানে কম্প্ৰমাইজ নকৰাকৈ যিটো ৰাজনীতি আমি কৰিছোঁ সেই ৰাজনীতি সকলোকে একেলগ কৰি লৈছে সকলোকে সমাহিত কৰিছে তাত ইছলাম ধৰ্মী লোকসকলো আছে প্ৰতিগৰাকী ভাৰতীয় ব্যক্তি আমি ইছলাম বা হিন্দু মুছলমান প্ৰতিগৰাকী ভাৰতীয় নাগৰিক কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিয়া নাই
ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভোট দিছে নহয়, আপোনাৰ নহয়, পইণ্টটো ল'লো। নহয়, তাৰ তানজিল হুছেইনৰ বিৰুদ্ধে অন্য কাৰণবোৰ আমি বিশ্লেষণ কৰিব কাৰণবোৰ আছে, লাগিব। বিশ্লেষণৰ কংগ্ৰেছৰ অৱকাশ আছে। মানুহ হয়, হয়। এতিয়াও তাত সংখ্যাগৰিষ্ঠ। কংগ্ৰেছৰ লোক এতিয়া সংখ্যাগৰিষ্ঠ, কিন্তু মই অনুষ্ঠান সামৰিব লাগিব, মোৰ সময়ৰ অভাৱ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চিন্তাৰ সমলেৰে আজি অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ সঞ্জীৱ গোস্বামী, ঋতুব্ৰণ শৰ্মা, মেহেদি আলম বৰা আৰু মুজিবুৰ ৰহমান চাৰিগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি।